কৃষ্ণর বড় পরপঙ্কজ খুমরে হরি বল হরি বল হরি বল। আরবার ভাগবত খুমরে হরি বল হরি বল হরি বল। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায় নমো নমঃ। কত অমোঘ অপরাধ হরি করিয়া আসো প্রচুর, ওহিয়া কথাকিয়া নেদাহ মিধান কৃপার হইয়া ঠাকুর। ও রাম কৃপার হইয়া ঠাকুর। পরম শ্রদ্ধাৰ ভবানীপুৰ সত্ৰবাসী ৰাইজে মাহৰ ভিতৰত সিংহ মাহ বুলি যিটো মাহত কোৱা যায়, কাৰণ এইটো মাহত ভাদ মাহত সূৰ্য সিংহ ৰাশিত পৰে। ভাদ মাহ কি কি কাৰণত পবিত্ৰ, এনেকে যদি আইসকলে বাপসকলে আমাক সোধে কৈ থাকিলে শেষ নহব, ইমান কাৰণত পবিত্ৰ। তথাপিতো কেইটামান কাৰণ আপোনালোকক আমি জনাইছো, যেনে গুৰু দুজনাৰ বৈকুণ্ঠ প্ৰয়াণ, ভগৱন্তই দাপৰ যুগত শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ, এই মাহতে পৰীক্ষিতে শুকৰ মুখৰ পৰা ভাগৱত কথা যি শুনিছিল আইসকল, এইটো মাহতে শুনিছিল, এই ভাদ মাহতে। এইটো মাহত সূৰ্য সিংহ ৰাশিত পৰে, আৰু সিংহ কি আইসকল? সিংহ হল নামৰ প্ৰতীক, নহয় নেকি? এতিয়া আপোনালোকৰ যে ইয়াত সত্ৰত এই প্ৰথম গেটখন আছে, এই প্ৰথম গেটখনত মই লক্ষ্য নকৰিলো আছে নে নাই, প্ৰথম গেটখনক হস্তিত দ্বাৰ বুলি কয়। তাত সেইকাৰণে হাতীৰ মূৰা দুটা থাকে, আৰু সেই দ্বাৰখনৰ তাৰ দুৱৰী দুজন বেলেগ হয়, আৰু সত্ৰৰ মণিকূটত যেতিয়া প্ৰৱেশ কৰিব তাত দুৱৰী দুজন বেলেগ হয়। কিন্তু এইটো আমি কি দেখিবলৈ পাওঁ, মানে তাতো জয় বিজয়কে ৰাখে, বা ইয়াতো জয় বিজয় বা গৰুৰ পক্ষীক ৰাখে। কিন্তু দয় ঠাইতে তাত থাকিব জয় বিজয়, জয় বিজয় থকা দুৱাৰখন এনেকে হ'ব লাগে, এনেকে থকা দুৱাৰখন যিটো দক্ষিণা উত্তৰাকে থকা দুৱাৰখন, তাত জয় বিজয় থাকিব। আৰু এনেকে যিটো চিধাকে থাকিব তাত নন্দ সুনন্দই থাকিব। সেইকাৰণে ভাগৱতত সত্ৰলৈ সোমাই যোৱাৰ মন্ত্ৰ দিছে, নন্দ সুনন্দ পাৰিষদ গণ এৰি দিয়া দ্বাৰ মই যাওঁ জগন্নাথপুৰ। যেতিয়া সত্ৰত আপোনালোকে প্ৰৱেশ কৰিব, প্ৰৱেশ কৰোঁতে নন্দ সুনন্দ সুধিব লাগিব, আৰু সুধি তেওঁলোকক ক'ব লাগিব যে মোক আপোনালোকে আমাক এৰি দিয়ক দুৱাৰ, আমি ভিতৰত যাব বিচাৰো। গতিকে ইমান কেইটা কাৰণবশত পবিত্ৰ মাহ এটাক বুজি যি ভবানীপুৰ সত্ৰবাসী ৰাইজে গোটেই ১.৫ মাহ জোৰা ভাগৱত অনুষ্ঠান পাতিছে। আমি সদৌ উদযাপন সমিতিৰ সভাপতি, সম্পাদক, প্ৰমুখ্যে বিষয়ববীয়া আৰু সকলো ৰাইজকে আমি ধন্যবাদ জনাই, আৰু ভগৱানে আপোনালোকক সুমতি প্ৰদান কৰক তাৰে কামনা কৰি, ভাগৱত শ্ৰৱণৰ দ্বাৰাই আপোনালোকে জ্ঞানপ্ৰাপ্ত হওক তাৰে কামনা কৰি, যোৱাকালি য'ৰ পৰা ৰৈছিল তাৰ পৰা আমি ভাগৱত আৰম্ভ কৰিছো। ওম গতি।
ও রাত্রি দিনে বসে মুখত আমল নাম ও হৃদয়ত কৃষ্ণক স্মরন্তয় বিশ্রাম ও হে কৃষ্ণ কৃষ্ণ বলি উৎসকে নাসন্ত ও পজয় ভাব কত তম্ভিয়া থাকন্ত জয় কৃষ্ণ বুলি কত নাচন্ত বিদুর ও নদী নদ দেখ বন এরাইলা প্রচুর মৎস্য যে কবির কুরু সৌরাষ্ট্র জাঙ্গল এহি হব দেখক এরাইলা কৌত হল বিদুরে বাপসকল ভগৱন্তক ভাল ধৰণে চিনি ভগৱন্তৰ সুদৰ্শনৰ জ্ঞানেৰে চলিছে। মোৰ আসনত বহাৰ লগে লগে মনত পৰিছে, যোৱাবাৰ মই আপোনালোকক ব্যাখ্যা কৰিছিলো, যোৱাবাৰ মই আহিছিলো, যিসকল আই বাপসকলে যোৱাবাৰ আহিছিল গম পাইছে। যোৱাবাৰ আহোঁতে মই কৈছিলো যে ভগৱন্তই হাতত চাৰিবিধ অস্ত্ৰৰ দ্বাৰাই আমাক কি কি শিকাব বিচাৰিছে, শংখ লৈ, চক্ৰ লৈ, গদা লৈ আৰু পদ্ম লৈ। এতিয়া ইয়াত আমাক এই 8টা লাইনৰ পৰা আমি বুজিব পাৰো কি বিদুৰে ৰাত্ৰি দিনে কেৱল মুখত ৰাম নাম, হৃদয়ত অবিশ্ৰাম কৃষ্ণ স্মৰণ। এতিয়া যদি কৃষ্ণ স্মৰণটো আমাৰ কেতিয়া হ'ব, যেতিয়া আমাৰ সুদৰ্শনৰ জ্ঞান থাকিব। ভগৱানে সুদৰ্শন যি হাতত লৈছে তৰ্জনী আঙুলিত, এই তৰ্জনী আঙুলিত লোৱা সুদৰ্শনটো প্ৰভুসকল কোনো দিনেই থমকি নৰয়। বাকী অস্ত্ৰবিলাকে ঘূৰি নাথাকে, গদাটো এনেকে থাকিব, শংখটোৱে স্থিৰেৰে থাকিব, পদুমটোৱে স্থিৰেৰে থাকিব, কিন্তু অহৰ নিশে 24 ঘণ্টাই সুদৰ্শনে ঘূৰি থাকিব। আৰু তাৰ জৰিয়তে ভগৱানে হাতত সুদৰ্শন ঘূৰাই লৈ আমাক কি বুজাব বিচাৰিছে যে তুমি অহৰ নিশে সুদৰ্শন হোৱা, যিটো বিদুৰে হৈছে। অকল ইয়ালৈ আহিছো, এইখিনি সময়ত আমাৰ সুদৰ্শন হল, যে আপোনালোকক দেখা পাই আই বুলি ভাব আহিল, এওঁলোকক দেখা পাই বাপ বুলি ভাব আহিল। আৰু যেতিয়া যাবৰ সময় হল, কোনোবাই কলে যে অমুক বাপকো লৈ একেলগে যাওঁ ল'ব গোটেইকেইজনে, তেতিয়া কৈ দিলো মই তেওঁৰ লগত নাযাওঁ। বোলে কেনে, যে যোৱাকালি তেওঁ মোক এনেকে বেয়াকে কৈছিল নহয়। ইয়াত কি বুলি আলোচনা কৰিলো, অ কোনে কাক দেই দুখ, এ কোনে বা কৰাৱে সুখ, অ কোনে কাৰ আছে অধিকাৰ, যত দেখা চৰাচৰ কেহ নহে স্বতন্ত্ৰ, ফলদাতা ঈশ্বৰ হবাৰ। এনেকুৱা কথা কলো বা এনেকুৱা কথা আলোচনা কৰিলো, কিন্তু তাৰ পিছৰ মুহূৰ্ততে তাৰমানে কি এইখিনি সময়ত আমাৰ সুদৰ্শন হৈ আছে। সু মানে শ্ৰেষ্ঠ, দৰ্শন মানে দৃষ্টি। আমাৰ এইখিনি সময়ত কি হৈ আছে, আত্মদৰ্শন হৈ আছে, দেহ দৰ্শন হোৱা নাই। আপোনালোকক দেখা পাই আহি যেটা আত্মদৰ্শন, ভাৱ দৰ্শন, ইয়াত কি অহা নাই, শত্ৰু মিত্ৰ দ্বিভাৱত বিভক্ত হোৱা নাই, দুটা ভাগত বিভক্ত হোৱা নাই। আৰু ইয়াৰ পৰা উঠি যোৱাৰ লগে লগে কি হব, দুটা ভাগত বিভক্ত হব। তাৰমানে কি আমাৰ সুদৰ্শনটো অহৰ্নিশে স্মৰণ হোৱা নাই। আৰু সেইকাৰণে আমি ভগৱানক কিয় নেদেখো বুলি প্ৰশ্ন কৰি আছো। এটা বিদুৰ আহোং বা তোমাৰ জৰভৰত হতে যোন পিনে গৈছে সেই পিনে ভগৱানক দেখিছে,
কাৰণ তেওঁলোকে যে কুদৰ্শনক জানি কুদৰ্শন মতে চলিছে আৰু সেইকাৰণে পিপাতটো চটকিব পৰা নাই জ্বৰ ভৰতে। তেওঁ চটকি যাব ওলোৱাত তেওঁ জঁপিয়াই গৈছে যেতিয়া ৰঘুগণ ৰজাৰ ডলা বয়। এটাতে বিদুৰে কৈছে যে বিদুৰে ৰাত্ৰি দিনে কেৱল মুখত ৰাম নাম, হৃদয়ত কৃষ্ণক স্মৰণ অবিশ্ৰাম। হে কৃষ্ণ কৃষ্ণ বুলি উৎসুকতে আনন্দত নাচিছে এই ভক্তিৰ চিহ্ন। ভক্তিত যেতিয়া শ্ৰদ্ধা ৰতি প্ৰেম তৃতীয় ষ্টেপলৈ গুচি যাব ভকতজনে, প্ৰেমলৈকে যেতিয়া গুচি যাব তেতিয়া তেওঁ ভগৱানৰ কথাত নাচিব পাৰে। এইটো একাদশ স্কন্ধত লিখিছে, লাজ এৰি গাৱে গুণ নাচে আনন্দতে জগত পবিত্ৰ কৰে এইহে ভকতে। সেইজন ভকতে আমাৰ আইসকল যিসকলে লাজ এৰি নাচিব পাৰিব ভগৱানৰ কথাত। নাচাৰ কথাটো বাদেই দিয়া প্ৰভুসকল, আমি অল অসম ঘূৰি আছো, আমি প্ৰায় 12 বছৰৰ পৰা ভাগৱত পঢ়িছো, পঢ়ি প্ৰায় অসমৰ নোযোৱা জেগা নাই, প্ৰায় ঠাইতে আমি গৈছো। গৈ যে দেখো আইসকল বাবসকল, এঠাইত যদি কৰবাত 2000 মানুহ হয় তাত 200 জনে হৰিধ্বনিটো ধৰিব নোৱাৰে, মানে হৰিধ্বনিটো ধৰিবলৈ লাজ কৰে। আৰু আমি ভগৱানৰ কথাত নাচিব পাৰিম নে আইসকল? নচাটো বহুত মানে ওপৰত আছে। আমি হৰিবল বুলি কবলৈ লাজ কৰো, মানে কিছুমানে অলপ লাহেকে যদিও কয় আৰু বেছিভাগে নকয়, কবলৈ লাজ কৰো আমি। এটাতে বিদুৰে কি হোৱা বুলি কৈছে, লাজ এৰি তেওঁ কৃষ্ণ কৃষ্ণ বুলি নাচিছে। কেতিয়াবা কি হৈছে, ভগৱান ভাৱনাত তম্ভীৰ হৈছে। ভগৱানক যেতিয়া চিনে প্ৰভুসকল আইসকল, তেতিয়া তেওঁ তেনেকুৱা লক্ষণ বিলাকে দেখা দিয়ে। কথা কব পাৰে, কব নোৱাৰে, কথা শুনে কিন্তু কথা নুশুনে। কিন্তু জ্বৰ ভৰতে হৈছিল, ঠিক তেনেকুৱা এটা ভাৱ বিদুৰৰো হৈছে। আৰু জয় কৃষ্ণ বুলি কত নাচন্ত বিদুৰ, নদী নদ দেশ বন এৰি মৎস্য দেশ, সৌবীৰ দেশ, কুৰু দেশ, সৌৰাষ্ট্ৰ দেশ, জাংগল দেশ, এইবিলাক দেশ এৰি আনন্দ মনে কি কৰিলে, পাছে গয়া যমুনাতি রত মহাভাগ, ও পরম মহন্ত উদ্ধ বকলা গপাইল, ও জিলু জিলো বলি ধরি লন্ত গলে বান্ধি, ও পুষিলে ক গোবিন্দর কথা কান্দি কান্দি। আমি কেতিয়া জিলো বুলি কম প্ৰভুসকল, যেতিয়া আমি নভবাকৈ কৰবাত যাই থাকোতে আপোনালোকে ৰাস্তাত বেগ এটা পালে। যিহেতু আমাৰ দিন ৰাতি কি, দিনক হইলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰা স্ত্ৰীৰ আলাপনে ৰাত্ৰিৰ আয়ু হৰে, মিছা বিষয় অকমাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোনাৰ নাক। আৰু সেইকাৰণে আমাৰ কি হয় অকল, দুজন মানুহে নদীৰ পাৰত বহি এজনে কৃষ্ণ কথা কৈ আছে, এজনে ঘৰৰ কথা ভাবি আছে। ভাবি থাকোতে তেওঁ ভাবি আছে ক'ত অলপ পইচা পাম, ক'ত কেনেকে চলিব পাৰিম। তেওঁ ভক্তি ভাৱেৰে কৃষ্ণ কথা কৈয়ে যাই আছে নদী পাৰত বহি। এওঁতো দেখিবলৈ পালে, ঘৰৰ কথা ভাবি থকা জনে দেখিবলৈ পালে এখন কম্বল ভাহি আহিছে, কম্বল এখন ভাহি আহিছে। আৰু তেওঁক নোকোৱাকৈ যে মই তেওঁ গম পালে 10 পাই সমানে ভগাব লগা হ'ব, গতিকে মই নামি যে কম্বলখন আনিব লাগিল। আৰু এইবুলি তেওঁ কৃষ্ণ কথা কৈ থাকিল, ঘৰৰ কথা ভবা জনে কম্বলখন নামি যে আনিবলৈ গ'ল। আৰু যেতিয়া আনিবলৈ গ'ল তেতিয়া তেওঁ এওঁ দেখোন লগৰজনে নাই দেখোন, এওঁ ক'ত গ'ল। আৰু এইবুলি যেতিয়া চালে তেওঁ নদীত নামি গৈছে, তেতিয়া তেওঁ সুধছে তুমি কিয় নামি গৈছ তাতে? তেওঁ কৈছে যে মই কম্বল বুলি আহিছিলো, যে মোক এতিয়া কম্বলখনে নেৰে,
তেতিয়া তেওঁ কৈছে যে তুমি কম্বলটা ছেড়ে দাও। এইটো বেংগলী কিতাপত মই পঢ়িছিলো যে তুমি কম্বলটা ছেড়ে দাও। তেওঁ যিজনে নামি কৈছিল তেওঁ কৈছে আমি কম্বল ছেড়ে দিছে, কম্বলে আমাক ছাড়ে না। যে তুমি কি কথা বলছো? বলে আমি সত্যি কথা বলছি, আমার কম্বলটাই ছাড়ে না। কম্বলটাই ছাড়ে না মানে সেইখন কম্বল নাছিল বাবকল, মানে এপাত বৃহৎ ডাঙৰ ঘৰিয়াল আছিল এডাল। মানে তেওঁ বিষয় চিন্তাত থাকিল ঘৰিয়ালটো ওপৰৰ পানীৰে ভাহি ভাহি অহা হেতু তেওঁ কম্বল বুলি ভাবিলে। আৰু কম্বল বুলি ভাবি এটা চাব আইসকল, যিজনৰ মন কৃষ্ণ ভৱনাত ৰত, যিজনে 12 বৈষ্ণৱৰ ভিতৰত একজন বিদুৰে। কাৰণ যমে আহি বিদুৰ হৈছে, যমে 12 বৈষ্ণৱৰ ভিতৰত এজন। তোমাৰ ব্ৰহ্মা, মনু, হৰ, কপিল, কুমাৰ, যম, নাৰদ, কুক, ভীষ্ম, বলি, বান, তাৰে যমে একজন বৈষ্ণৱ। আৰু এই বৈষ্ণৱ যমে আহি মাণ্ডব্য মুনিৰ অভিশাপত তেওঁ বিদুৰ হৈ জন্মিব লগা হল আৰু এই দুখখিনি পাব লগা হল। এটা বিদুৰে উদ্ধৱক দেখি কৈছে, আইসকল মই এইটোহে বুজাব যাই আছো যে বিদুৰে উদ্ধৱক দেখি কৈছে যে মই বাচলো, মই বাচলো, মই জিলো, মই জিলো। এতিয়া আমি বুজাই আছো আমি কেতিয়া কম জিলো জিলো বুলি? আমি তেতিয়া কম যেতিয়া যে মই পালো দে 1 লাখ টকা, গতিকে মই আৰু বাচলো আৰু, বা মই কিবাকে ঘৰটো বান্ধবা পারলো মানে মই আর বাচিলো। আৰু নোৱাৰিলে তেতিয়া কি বুলি কওঁ, মই জীৱন লৈ একো লাভ নহল, মই একোৱে কৰবা নৰলোৱে। মই না অলপ ঘৰ এটা ভালকে বান্ধলো, না মই টাকা পয়সা কৰবা পারলো, না চলি দুটাক চাকৰি দিবা পারলো, মই জীৱনত একোৱে কৰিব নোৱাৰিলো। কিয় তেনেকে কয় আইসকল, বা কিয় কওঁ আমি তেনেকে? আমিও কওঁ, কিয় কওঁ? কোৱাৰ অৰ্থটো কি বাবকল? আমি মানৱ জীৱনৰ উদ্দেশ্য কি বুলি ভাবো? ইয়াত ঘৰ দুৱাৰ বান্ধবা, টাকা পয়সা আৰ্জিবা, সতি সন্তান জন্ম দিবাই আহিছো আইসকল। আৰু সেইকাৰণে তেনেকুৱা বাক্য কয়। আমি তেনেকুৱা ভাৱনা আমাৰ এটা হৃদয়ত মানে পুহি লওঁ যে আমি এই কৰাৰ উদ্দেশ্যে আহিছিলো। কিন্তু আচল যিটো উদ্দেশ্য যে মই যি নৰতনো হেনথৰে নাপায়, ব্ৰহ্মাৰ বাঞ্ছিত দেৱৰ দুৰ্লভ নৰতনু, আৰু এই নৰতনু পাই আমি যদি ভাবিছো যে আমি এই কৰাৰ উদ্দেশ্যে আহিছো, বিষয় সম্বন্ধীয় সুখ মাধৱদেৱ গুৰুজনাই কৈছে সমস্ত জনিতে পাই। এইটো ঘৰ দুৱাৰ, টাকা পয়সা সাজা, সতি সন্তান জন্ম দিয়া, এই সুখ আমি আন ইতৰ প্ৰাণী জন্মতো পাই আহিছো। এটা মানুহতনো ধৰি আমাৰ জীৱৰ পুৰুষৰ পুৰুষাৰ্থ কি আছিল? হৰিক ভজনা কৰা। এতিয়া হৰি ভজনাৰ পৰা দূৰত থকা হেতু আমি সেই হেতু বিষয়ৰ কিবা বস্তু লাভ কৰিলেহে জিলো জিলো বুলি কম। আৰু যিজনৰ মন বিদুৰৰ নিচিনাকৈ কৃষ্ণ ভৱনাত ৰত হৈছে, তেওঁ ভকতক পালে কব আজি মোৰ কি সুদিন। আজি আমি মানে ভবানীপুৰ বাসী ৰাইজৰ যে আজি আমি আমাৰ কি দিন, আজি আমি ভাগৱতী এজন ইয়াত লাগ পাইছো, আজিহে আমাৰ সুদিন, আজিহে আমাৰ ভাল দিন। মাধৱদেৱ গুৰুজনাই যিটো কৈছে যে তোমাৰ সেই দিনটো দুৰ্দিন নহয়, তোমাৰ মেঘ দিয়া দিনটো দুৰ্দিন নহয়। কোনটো দিন দুৰ্দিন বুলি কৈছে? যিটো দিনত আমি কৃষ্ণ কথা শুনিব নাপালো, সেহিহে দিনক ভাই দুৰ্দিন বলয়, মেঘাছন্ন নহয় দুৰ্দিন। আজি যে বৰষুণ দি আছে, মেঘ দি আছে, এইটো বেয়া দিন নহয়। আজি আপোনালোকৰ খুবেই ভাল দিন, কাৰণ আপোনালোকে কি পালে? কৃষ্ণ কথা শুনিবলৈ পালে, খুবেই সুদিন। এতিয়া বিদুৰে উদ্ধৱক দেখি গলত সাৱটি ধৰি কান্দি কান্দি তেওঁ আকুল হৈছে আৰু মনতে ভাবিছে যে গোবিন্দৰ কথা পালো দে লম। উদ্ধৱক পালো মানে কৃষ্ণ কথা পালো। আৰু কি কৈছা? যাদৱ পাণ্ডৱ দুই কুলৰ কুশল, উদ্ধৱত সমস্তে পুছিলা মহাবল। আৰু উদ্ধৱে কৃষ্ণ কমনে স্মৰি প্ৰেম ভাবে,
পূৰ্বা পৰ কথা যত কইলা সেহি থাৱে। যাদৱ যদু বংশৰ আৰু পাণ্ডৱৰ দ্বয়ৰে কথা কুশল কথা মহাবল উদ্ধৱৰ পৰা সুধিলে। উদ্ধৱে কৃষ্ণক মনে স্মৰি প্ৰেম ভাৱে। তেওঁলোকে কথা কবলৈ হলে প্ৰভুসকল আইসকল ভগৱানক ভাবি কথা কয়, আৰু তেতিয়া কি হয়, কথাটো সত্য হোৱাৰ বেছি চান্স থাকে। যদিহে আগতে কথা কোৱাৰ আগে আগে আপোনালোকে এটা কৰি ল'বচোন, আপোনালোকে কৃষ্ণ নাম এনেকে নকলে হ'ব যে কৃষ্ণ, এনেকে নকয়, মনতে ভগৱানৰ কথা স্মৰণ কৰি যেতিয়া কথা কোৱা কব ধৰিব, তেতিয়া আপোনালোকৰো যিটো অসত্য, এই অসত্যটো কমি আহিব লাহে লাহে। আৰু সেইকাৰণে কি কৰিছে উদ্ধৱে, উদ্ধৱ বুলি নহয়, ভগৱানৰ ভকতসকলে যদি কিবা কথা কব লগা হয়, কৃষ্ণ কথা বুলি নহয়, যিকোনো কথা কব লগা হলে আগে ভগৱানক স্মৰণ কৰি লয় আৰু তাৰ পিছতহে কথা কয়। এটা পূৰ্বাপৰৰ কথা কবলৈ আৰম্ভ কৰিলে। কেনেকে কলে শুনকচোন। তাংক প্ৰতি জীৱায়া দেখিলা দেৱ হৰি, কি হব কথা কপাছে কহিলা সাদৰি। এহি মতে তহিতে ৰজনী যেবে গইলা, পূৰ্ব দিশন্তে আহি সূৰ্যোদয় ভৈলা। অ শংকৰদেৱ কিনো তোমাৰ লীলা, অয়ত ৰাতি ভকতক নামেৰে মহিলা। উদ্ধৱ কি কৰিলে, গোটেই ৰাতি বিদুৰক কৃষ্ণ কথা কৈ ৰাতি কেতিয়া পুৱাই গল দহজনে গমেই নাপালে। মানে কৃষ্ণ কথা কওঁতে কওঁতে ৰাতি পুৱাই গল। আৰু তেবেদয় উঠিলন্ত, যেতিয়া ৰাতিপুৱা দেখিলে ৰাতিপুৱাইছে, তেতিয়া দহজনে যে চালে ৰাতিপুৱাইছে দেখোনে। আর তেবেদয় উঠিলন্ত কৃষ্ণ কৃষ্ণ ররি, কান্দি কান্দি দুই দিখে গইলা লরি। উদ্ধৱ রহিলা বড ঋকাশ্রমে যাই, আর বিদুরে কৃষ্ণর আজ্ঞা চিরত সরাই। আর জয় কৃষ্ণ বলি সরি গইলা, পাশে গয়া মত্রয়র আশ্রম পাইলা। দহজনে দুটা দিশত গুচি গল। বিদুৰে গল তোমাৰ মত্ৰয় মুনিৰ আশ্ৰমলৈ, আৰু উদ্ধৱে গল বদৰিকা আশ্ৰমলৈ। ও শুনিয়ক সভাসদ হৈয়ায় কমন, ও তৃতীয় স্কন্ধৰ কথা পৰম হভন। আর দেখিয়ক ইটু কেনে সাধুর হৃদয়, ও ভক্তদ্ৰোহী ভৈলে নিজ বংশ কয়ে ৰয়। এই সভাসদ তৃতীয় স্কন্ধৰ পৰম মোহনীয় কথা এই কাৰণে, কাৰণ তৃতীয় স্কন্ধত ভগৱানৰ শ্ৰেষ্ঠ লীলাৰ কথা বৰ্ণনা কৰিছে। কি লীলাৰ কথা? সৃষ্টি লীলাৰ কথা। আৰু সেইকাৰণে পৰম মোহন বুলি কৈছে, পৰম শোভন বুলি কৈছে, পৰম শোভনীয় কথা তৃতীয় স্কন্ধৰ কথা। আমাক সাধুসকলক কৈছে যে সেই সাধুসকল, সাধুৰ হৃদয় এনেকুৱা, বিদুৰৰ কথা কৈছে যে সাধুৰ হৃদয় যদি কোনোবাই ভক্তদ্ৰোহী হয়, ভক্তদ্ৰোহী হলে সাধুৱে কি কৰিব পাৰে, নিজৰ বংশকো ত্যাগ কৰিব পাৰে। কাৰণ তেওঁ ভগৱান ভক্তদ্ৰোহী হৈছে দুৰ্যোধনে।
আর এই কারণে বিদুরে কি করেছে, দুর্যোধনক ত্যাগ করেছে। এখানে আমার কাছে কৈছে যে ভক্তদ্ৰোহী হলে নিজ বংশক ত্যাগ কৰিব পাৰে আৰু আনকো এৰিব। আৰু এইটো কোন কথা কৈছে, আনক আৰু কি এৰিব নোৱাৰিব। বিদুৰে সাক্ষী আৰু লয়ক সৰ্বথা। ইয়াৰ বিদুৰে সাক্ষী হিচাপে বিদুৰক ল'ব দিছে। শ্ৰীৰাম অজানি দুৰ্জনৰ সংগ এৰি অযতনে বান্ধৱ কৃষ্ণৰ পাৱে পক্ষীয় হৰণী। আৰিটো ঘৰ কলি কালে ধৰ্ম ভয় লানাখ ও এহি জানি কেৱলে ভক্তি তক ৰায়াখ। এই কথাটো জানিম আমাক লেখকজনে উপদেশ দিছে যে দুৰ্জনৰ সংগ এৰি বান্ধৱ কৃষ্ণৰ চৰণত শৰণাগত হোৱা, আশ্ৰয় লোৱা। এইটো ঘোৰ কলি যুগত ধৰ্ম নষ্ট হৈছে। ধৰ্ম নষ্ট হৈছে মানে ধৰ্ম কি বস্তু আহি অকল ধৰ্ম ভ্ৰষ্ট নোহোৱা হেন পায় দেখোন, বাৰা হেনে পায়। আগতেতো ভবানীপুৰত ইমান দিন ভাগৱত কিজানি চলা নাছিল। এতিয়া যেনেধৰণে গোসাঁইঘৰ সত্ৰবিলাকত ধৰ্মটো বাঢ়ি যোৱা হেনে লাগে দেখোন। আৰু ভাগৱতে যে কৈ আছে যে কলিৰ যুগত দিন যাই মেলি ধৰ্মটো ভ্ৰষ্ট হৈ আহিব। মানে বাহ্যিক ভকতিটো থাকিব, বাহ্যিক যিটো আভ্যন্তৰিক যিটো ভকতি, এনে ধৰ্মটো আয়কল ধৰ্ম নামৰ এটা শব্দ নাই। এই অসমীয়া মূল শব্দ ধাতুৰ পৰা আহেতো। এই ধৰ্মান মূল সংস্কৃত শব্দটোৰ পৰা অহা ই এটা সংক্ষিপ্ত শব্দ। মূল শব্দটো হল ধৰ্মান। গীতাত যি লিখিছে সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ, এই যিটো ধৰ্মান শব্দ। কাৰণ অসমীয়া শব্দ প্ৰভুসকল বহুতটা নহয়তো গন্ধিব পৰা শব্দ অসমীয়া। কি কি আছিল অসমীয়া শব্দ? সংস্কৃত শব্দ প্ৰ পৰা অপ সম অনু অব নিৰ দূৰ অভি ভি অধি সু উত উপি উপ আ। আৰু বাকী কেইটা যে আমি কৈ থাকো শব্দ, এইবিলাক পাছত বনোৱা শব্দ। যেনে প্ৰৰ লগত নাম লগ লগাই দি প্ৰণাম, প্ৰৰ লগত দীপ লগ লগাই দি প্ৰদীপ। এতিয়া মূল ধৰ্মটো ধৃধাতুৰ পৰা আহে। ধৃধাতু মন প্ৰত্যয় যোগ হৈ ধৰ্মান হয়, গতিকে ধৃমান বা ধৰ্মান। এতিয়া যিটো ধৃধাতুটোৰ অৰ্থ হল ধৰি ৰাখা। কি ধৰি ৰাখিব লাগিব আমি? ধৰ্ম কেতিয়া কৰা হব? ধৰি ৰাখিলে, ধাৰণ কৰিলেহে ধৰ্ম ৰখা হব। ধৰ্ম ব্যাখ্যা বেলেগ বেলেগ হব সকলোৰে। এতিয়া আমাৰ দৃষ্টিত ধৰি ৰাখিব লাগিব কি? চাৰি গুৰুৰ মত আৰু চাৰি গুৰুৰ প্ৰতি শ্ৰদ্ধা। প্ৰথম আদি গুৰু মাক বাপেক, তাৰ পাছত শিক্ষাগুৰু, শৰণ গুৰু আৰু ভজন গুৰু। এই চাৰিজনা গুৰুৰ প্ৰতি প্ৰথম শ্ৰদ্ধা থাকিব লাগিব। তাৰ পিছত তেওঁলোকে দিয়া যিটো উপদেশ, এই উপদেশক ধৰি ৰাখিব লাগিব। যদিহে চাৰিজনা গুৰুৰ লগত মিলাই, কিন্তু এতিয়া প্ৰহ্লাদে আদি গুৰুক উলংঘা কৰিছে অকল, কিন্তু তেওঁতো বৈষ্ণৱৰ হাৰিত পৰিছে। কথাবিলাক এনেকে বুজি ল'ব আপোনালোকে। কিয় পৰিলে তেওঁ বৈষ্ণৱৰ হাৰিত? আদি গুৰুক উলংঘা কৰিবলৈ যাওঁতে তেওঁ শিক্ষাগুৰুক যেতিয়া পালে, শিক্ষাগুৰুকো উলংঘা কৰিছে তেওঁ। আদি গুৰুক মানা নাই, তেওঁ ধৰি ৰখা নাই আদি গুৰুৰ কথা। তেওঁ যিটো স্কুলৰ শিক্ষাগুৰু, বিদ্যালয়ৰ শিক্ষাগুৰুৰ কথা মানা নাই। তেওঁ তেতিয়াহ'লে দেখোন ধৰ্ম ৰখা এজন বৈষ্ণৱ বুলি কৈছে। কিয় বৈষ্ণৱৰ হাৰিত পৰিলে? কাৰণ তেওঁ কৃষ্ণক জানিছে অকল। কৃষ্ণক জানিলে আৰু একো জানিব লগা নাথাকে।
তেওঁ গৰ্ভতে নাৰদৰ মুখত, এইটো কাহিনীটো কেনেকুৱা, যেতিয়া হিৰণ্যকশিপুৱে অমৰ বৰ পোৱাৰ কাৰণে তপস্যা কৰি থাকিল, তেতিয়া দেৱগণে আহি পৃথিৱী আক্ৰমণ কৰিলে। তেওঁ পৃথিৱীৰ ৰজা আছিলতো, পৃথিৱী আক্ৰমণ কৰিলে। যে ৰজাই যিহেতু দেহা উই খাই ফেলছে, আর হিৰণ্যকশিপুৱে তাৰ পৰা উঠি আহি আমাৰ লগত যুদ্ধ দিব নোৱাৰে। আৰু এইবুলি যেতিয়া আক্ৰমণ কৰিলে, ৰজা নোহোৱা হেতু দৈত্যবিলাকে পলাই পত্ৰং দিলে। তেতিয়া হিৰণ্যকশিপুৰ ভাৰ্যা কয়াধু আছিল গৰ্ভৱতী। এতিয়া গৰ্ভৱতী কয়াধুৱেতো দৌৰিব নোৱাৰে। ইন্দ্ৰই কি কৰিলে, কয়াধুক লগ পাই কয়াধুক ধৰি স্বৰ্গলৈ লৈ যাই থাকে। লৈ যাই থাকোতে ৰাস্তাত নাৰদে দেখিবলৈ পালে। নাৰদে লগ পাই সুধিলে যে দেৱৰাজ ইন্দ্ৰ, তুমি ইয়াক কাৰ ভাৰ্যা হৰণ কৰি আনিছ? তেতিয়া ইন্দ্ৰই কলে যে ইয়া মই হৰণ কৰি অনা নাই, হিৰণ্যকশিপুৰ ভাৰ্যাক মই কেইদিনমানৰ কাৰণে মোৰ লগত আনিছো। কিয়? কাৰণ এই গৰ্ভত যিটো সন্তান আছে, এই সন্তানটো পিতৃ হিৰণ্যকশিপুৰ নিচিনাই অসুৰ হব। আৰু সেয়েতো মই এই আইগৰাকীৰ লগত মোৰ শত্ৰুতা নাই। যেতিয়ালৈকে সন্তানটো নজন্মে তেতিয়ালৈকে মোৰ ৰাজ্যত ৰাখি, ইন্দ্ৰই কৈ আছে, যেতিয়া সন্তানটো জন্মিব সন্তানটোক মাৰি এই আইগৰাকীক মই পুনৰ ইয়াত থৈ যাম। তেতিয়া নাৰদে সুধিলে যে হে দেৱৰাজ, গৰ্ভৰ সন্তান এটা যি অসুৰ হব তুমি কেনেকে বুজিলা? তেতিয়া ইন্দ্ৰই কলে, তেওঁ ঔৰকটো অসুৰৰ হল নহয়, ঔৰক অসুৰৰ হলে নিশ্চয় অসুৰ হব। এনেকে বুজাই দিলে ইন্দ্ৰই। তেতিয়া নাৰদে কলে যে ঔৰক ইন্দ্ৰক তোমাৰ হলেও তেওঁ যি তেনেকুৱাটো কতো নিয়ম নাই, তুমি বুজা নাই ইন্দ্ৰক। ভগৱন্তৰ অনুচৰে আহি কয়াধুৰ গৰ্ভস্থিত হৈছে। নাৰদ মানে সঁচা, প্ৰভুসকলে তো মনত ৰাখো, নাৰদ শব্দটোৰ অৰ্থই হল সঁচা। নাৰদে যিমান জন্ম লৈছে, হয়তো দাক্ষীৰ পুত্ৰ হৈছে, গন্ধৰ্ভ হৈছে, তেওঁ ব্ৰহ্মাৰ মানস পুত্ৰ হৈছে, মহাদেৱৰ সন্তান হৈছে, তেওঁ কোনো এটা জন্মতে নাৰদে মিছা কথা কোৱা নাই। আৰু সেইকাৰণে নাৰদে যিটো কয় সেইটো সকলোৱে বিশ্বাস কৰে। আৰু নাৰদে কোৱাৰ কাৰণে বিশ্বাস কৰি লৈ ইন্দ্ৰই গৰ্ভত প্ৰণাম জনাই, মানে গৰ্ভতে এনেকে উদৰত প্ৰণাম জনাইছে, গৰ্ভত থকা সন্তানটো প্ৰণাম জনাই ইন্দ্ৰ গুচি গল কয়াধু নাৰদৰ লগত থাকি। নাৰদে কলে যে হে আই, এই তুমি ভয় কৰিব নালাগে, তোমাৰ স্বামী ঘূৰি নহালৈকে তুমি মোৰ আশ্ৰমত থাকিবা। আৰু এইবুলি নাৰদে লৈ গল। লৈ গৈ নাৰদে কি কৰিলে, নাৰদক কয়াধুৱে গৰ্ভৰ কুশলৰ নিমিত্তে দিনে ৰাতি শুশ্ৰূষা কৰি থাকিল, সেৱা শুশ্ৰূষা কৰি যাই থাকিল। আৰু কয়াধুৰ ভকতিত সন্তুষ্ট হৈ কয়াধুৰ গৰ্ভস্থ সন্তানৰ জ্ঞান দিয়াৰ উদ্দেশ্যে নাৰদে কৃষ্ণ কথা কৈ থাকিল। আৰু সেই কৃষ্ণ কথা কি কৰিলে, কয়াধুৰ গৰ্ভত থকা প্ৰহ্লাদে গৰ্ভতে শিকিলে। যেতিয়া তেওঁ কি কৰিলে, কৃষ্ণ কথা গৰ্ভতে শিকিলে। শিকাৰ পাছত আইসকল, কৃষ্ণক জানাৰ পাছত আমাৰ একোৱে জানিব লগা নাথাকে। আজি এখিনিৰো প্ৰয়োজন নাই, প্ৰয়োজন বোধ কৰা নাই। আৰু সেইকাৰণে আইসকল, প্ৰহ্লাদে গুৰু বাক্য অমান্য কৰিলেও তেওঁ ধৰ্ম ৰক্ষা কৰা হৈছিল। পাইছে না অলপ বুজি? ধৰ্ম মানে এটা আমি কি বুজিব লাগিব, ধৰ্ম মানে হল ধৰি ৰাখা। আদি গুৰু, মাক বাপে, শিক্ষা গুৰু, শৰণ গুৰু, ভজন গুৰু, তেওঁলোকৰ কথা ধৰি ৰাখাই হব ধৰ্ম। এতিয়া কি বুলি কলে, এতিয়া কলে যে কলিৰ যুগত ধৰ্মটো কমি আহিব বুলি কলে। হয়, ধৰ্মটো কমি আহিলে কলিৰ যুগত, কাৰণ পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা আমাৰ ভাৰতীয় সংস্কৃতি, যি সংস্কৃতিত কৰি পৃথিৱীৰ কোনো তেনেকুৱা সংস্কৃতিয়ে নাই। সেই সংস্কৃতিটো আজি কি হৈছে, ভাৰততো বৃদ্ধাশ্ৰমৰ সৃষ্টি হৈছে।
নহয় নেকি আইসকল? আমাৰ অসমত বৃদ্ধাশ্ৰমৰ জন্ম হৈছে। বৃদ্ধাশ্ৰমৰ জন্ম হয় কি বুজায়? ধৰ্ম ভ্ৰষ্ট হোৱা বুজায়। আৰু ধৰ্ম ধৰি ৰাখি, ধৰ্ম কৰিলে, ধৰ্মটো ধৰি ৰখা বস্তু, ধৰি ৰাখিলে পিতৃ মাতৃ অৱহেলিত নহলহেঁতেন। এটা কলে যে কলিৰ যুগত অনুক্ৰমে ইটো ঘৰ কলিকাল, ধৰ্ম ভৈল নাথ, এহি জানি কেৱল ভক্তিত কৰাত। এইকাৰণে কৈছে যে কেৱল মাত্ৰ ভকতিৰ প্ৰতি আশা ৰাখা, তাত বাদে অন্যত আশা কৰিও তুমি ফল নাপাবা, ভকতি মাত্ৰ কৰা। হার হরি পরায়ণ তারে হে কি তার্থ নাহি কে সংশয়, সাধু সংগ লয়া কৰা শ্রবণ কীর্তন, এহি হে কেবলে ভক্তি করিবে তারণ। অতিথি পরায়ণ হোৱা, অতিথি দেৱ ভৱ, হৰি পৰায়ণ হোৱা, ভগৱানক তুমি কি কৰা? আপ্যায়ন কৰা, ভগৱানক ভজনা কৰা। তাৰেহে কৃতাৰ্থ হয় নাহিকে সংশয়। কি কৃতাৰ্থ হয়? অ হৰিচৰণ শৰণ লৈলো হৰি নাৰায়ণ, মানৱী জনম সামফল কল্লো হৰি নাৰায়ণ। কৃতাৰ্থ মানে সামফল, মানে তেওঁৰহে সামফল হব মানৱ জনম, তেওঁৰহে মানৱতনো ধৰি তেওঁ সেইজন ব্যক্তিহে কৃতাৰ্থ হব যিজন ব্যক্তিয়ে হৰিপৰায়ণ হব। আৰু তাৰপিছত কৈছে যে সাধু সংগ লৈ শ্ৰৱণ কীৰ্তন কৰা। এতিয়া সাধু সংগ লবলৈ হলে আইসকল, এইকাৰণে আমি আমাৰ গৃহলৈ যিসকলে ভাগৱতত মাতিবলৈ যায়, মই যিটো ৰুমত থাকো আইসকল, সেই ৰুমটোতে মোৰ গুৰু আসন। যিবিলাকে নিমন্ত্ৰণ কৰিবলৈ যায় তেওঁবিলাকে কয় যে প্ৰভু আপুনি এটা বাহিৰত ডাঙৰকে গোসাঁই ঘৰ বান্ধিব পাৰে, আপুনি যি বান্ধ নাই, এটা তাৰমানে ৰুমতে ৰাখিছে গোসাঁই, গুৰু আসন কিয় আপুনি এনেকে ঘৰৰ ভিতৰত ৰাখিছে? যেতিয়া আপোনালোকে আইসকল বাভকলে প্ৰত্যেকে ঘৰে ঘৰে একোটা ডাঙৰ ডাঙৰ গোসাঁই ঘৰ বনাব ধৰিব, তেতিয়া দেখিব আপোনালোকৰ আগৰ যিটো একতা, সেই একতাটো নাইকিয়া হব। কাৰণ তেনেকুৱা এটা গোসাঁই ঘৰ বান্ধিলে ভাদ মাহত আপোনাৰো সেই গোসাঁই ঘৰটোত এমাহ যদি ভাগৱত পঢ়িবলৈ ইচ্ছা যাব, সেই গোসাঁই ঘৰটোত আপোনাৰো অষ্টমী পালিবলৈ মন যাব, যাবনে আইসকল? হয়নে? গতিকে আপোনাৰো তাত দেউল কৰিবলৈ ইচ্ছা যাব পাৰে। এতিয়া গুৰুজনাৰ যিটো তেওঁ এটা মানে যিটো লক্ষ্য আগত ৰাখি এই কীৰ্তন ঘৰ বনাইছিল, গোসাঁই ঘৰ বনাইছিল, সেই গুৰুজনাৰ আশাত আমি কি কৰা হব? চেঁচা পানী ঢালি দিয়া হব। সেয়েতো আমি গুৰু আসন লাগিব ঘৰত, মই নালাগে বুলি কোৱা নাই, কিন্তু বা কোনোবাই ডাঙৰকে চোতালৰ এটা গোসাঁই ঘৰ বনাইছে, বনাওক, যাতে এনেকুৱা নহয় মই যিটো কলো যে আমি মানে আমাৰ চোপাটোৰ মানুহখিনিক কি কৰিছো, ইয়াত ৰাখি থৈছো, কিন্তু কীৰ্তন ঘৰলৈ যোৱাৰ পৰা মানে বাধা প্ৰদান কৰিছো। যে আমাৰ ঘৰত মোৰ এটা গোসাঁই ঘৰ আছে, তাতে আমাৰ কান্ধাৰ গোটেইগিৰিক ৰাখিলো। এই আপোনালোকৰ সম্পাদক পংকজ বাপুৰ এটা ঘৰ ধৰক গোসাঁই ঘৰ আছে, তেওঁলোকৰ কান্ধাৰ গোটেইখিনিক ৰাখি থলে। যদি এনেকুৱা হয় তেতিয়াহলে তোমাৰ একতাটো ক'ত থাকিব? একতাটো নাথাকিব। সেইকাৰণে বাৰে বাৰে ভাগৱতে কৈ আছে সাধু সংগ সবাৰো মূল। আপুনি ঘৰত বহি ভাগৱতখন মুখস্থ হলে যিমান ফল পালেহেঁতেন, আজি এইখিনি সময় একতাৰ এনাজৰীত বান্ধ খাই এনেধৰণে সত্ৰৰ মজিয়াত বহি ভাগৱত শুনতে এইখিনি মানে ফল পাব আপোনালোকে। আজিৰ এইখিনি সময়তে মুখস্থ হোৱাৰ ফল পাব আপোনালোকে। সেইকাৰণে বাৰে বাৰে কৈ আছে সাধু সংগ সবাৰো মূল। এতিয়া তাৰ পাছত কৈছে সাধু সংগত কি কৰিব লাগিব? সাধু সংগ ললো, সাধু সংগৰ লগত কি কথা পাতিব লাগিব? গ্ৰাম্য কথা। শ্ৰৱণ কীৰ্তন বুলি ক'লে কি? মই ঘৰৰ কথা কৈ থাকিলেও কীৰ্তন হব, আপোনালোকে শুনি থাকিলে শ্ৰৱণ হব, হয় নাই অকল? এতিয়া এনেকুৱা শ্ৰৱণ কীৰ্তন এতিয়া এনেকুৱা হব লাগিব না কেনেকুৱা? মানে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন। এতিয়া অলপমান আজি ব্যাখ্যা কৰিম শ্ৰৱণ কীৰ্তন মানে কি। তিনিটা ব্যাখ্যা কৰিম: শ্ৰৱণ, কীৰ্তন, স্মৰণ। আমি যে কৈ থাকো শ্ৰৱণ কীৰ্তন স্মৰণ, এটা শ্ৰৱণ মানে হল শুনা, কীৰ্তন মানে হল গোৱা, আৰু স্মৰণ মানে হল
মনত ৰাখা এনে উপৰাকে প্ৰথমতে এনেকে বুজবা লাগব আৰু তাৰে পাছত যেতিয়া আপোনালোকে অলপমান এনেকে আহতে আহতে বুজি পাব এই যে দুইবাৰ হলে প্ৰায় ভাগৱত এনেকে পঢ়োতে পঢ়োতে বুজি পাব যে শ্ৰৱণ মানে শুনা নহয় শ্ৰৱণ মানে হল শুনি কৰা শ্ৰৱণ আৰু শুনাৰ মাজত কেইখিনিমান পাৰ্থক্য আও গাখীৰ আৰু ঘিউত যেইখিনিমান পাৰ্থক্য কম পাৰ্থক্য নহয় আপোনালোকে শুনিলে পাহৰি গল সেইকাৰণে ভাগৱত শুনো বুলি নাহিব এবাৰ অকল শিকো বুলি আহিব আজি কিবা শিকি যাম মই এক আশাৰ হলেও শিকি যাম শিকো বুলি যেতিয়া আহিব তেতিয়া শিকি যাব পাৰিব শুনো বুলি আহিলে পাহৰি যাব আপোনালোকে এতিয়া শুনা মানে শ্ৰৱণ নহয় শুনা মানে শ্ৰৱণ হলে গোটেই গতি পালেহেঁতেন ভাগৱতনো কোনে নুশুনে হয় নাই অকল এই মাইক যোগে দি আছো গোটেই ভৱানীপুৰ বাকী ৰাইজে শুনিছে এতিয়া শুনা আৰু শ্ৰৱণৰ কেনেকুৱা পাৰ্থক্য কথাখিনি শুনিলো মনত ৰাখিলো বুজি পাই মনত ৰাখিলো এটা বা দুটা কথা এতিয়া যে তথাপিতো মনত ৰাখি ঘৰলৈ গলো সেইকাৰণে কৈছে হে ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে মাধৱদেৱ গুৰুজনাই কপিল ভগৱন্তই তৃতীয় স্কন্ধত আপোনালোকে পাব তাকেলৈকে যাবই কি বুলি কব ভাবিনি বুলি সম্বোধন কৰিব মাকক সম্বোধন কৰিছে ভাবিনি ভাবিনি ভাবক ভাবক আৰু ভাবিনিহে কি লাভ কৰিব পাৰিব ভগৱানক লাভ কৰিব পাৰিব এতিয়া কি আমি শুনিলো ৰাস্তা ৰাস্তাই গলো সেইকাৰণে ভাগৱতে কৈছে মহান মহান ঋষিসকলে কৈছে ভাগৱতলৈ আহোঁতে আইসকল ঘৰা হৈ আহিব লাগিল মই আপোনালোকৰ কথা আপাৰ অসমত গলেও কওঁ যে আমি আমাৰ নামনিত ভৱানীপুৰ বুলি এঠাইত আমাৰে গাঁও আমাৰে অঞ্চল আৰু আমাৰ ঠাইত ভৱানীপুৰ অঞ্চলত আমাৰ যিখিনি বাপ বান্ধৱ ভাই মাতৃসকল আছে তেওঁলোকে আমি নাযাওঁতে আহিমেন উপস্থিত হৈ থাকেন তুমি আপাৰ অসমত গলেও কওঁ মানে আপোনালোকৰ কথা গতিকে এই যিটো এনেকুৱা হ'ব লাগিব মানে কেনেকুৱা এই আহোঁতে ঘৰাৰ নিচিনা আহিব লাগিব আমি আৰু যাওঁতে যাওঁতে গৰু হৈ যাব লাগিব গৰুৱে কেনেকুৱা সন্ধিয়া যেতিয়া যাব সময় হ'ব প্ৰভুসকল আমাৰ বাবুসকলে বেছি ভালকে বুজিব তেওঁ কি কৰে গৰুটোৱে এতে এক কামাৰ খাব তাতে এক কামাৰ খাব হয় নাই আইসকল মানে যাওঁ মই নিবা নৰয় এনে দিনটো হলে নাখয় কিন্তু যেতিয়া যাব সময় হ'ব তেতিয়া খাওয়াটো বেছি হয় মানে যিমান পাৰি লাহে লাহে যাব খোজে মানে যাবই নোৱাৰে বুলব না নুবুলব কেতিয়াবা গৰখীয়াৰ খং উঠে কাৰণ এইটো আৰু এটা অভিশাপ আছে মানে তেওঁ গৰখাটো যেনিবা গাছৰ তলত বহিয়ে আছে কিন্তু যেতিয়া সন্ধিয়া আহিব গোটেই গৰুৰ ভাগাৰ খিনি গৰখীয়াটোত তাকে আহি যায় গোটেই গৰুৰ ভাগাৰ খিনি তেওঁ বহি থাকিলেও তেওঁৰ ভাগৰ লাগিব সুখ লাগিব এইটো কৃষ্ণই গৰুক বৰ দিছিল এইটো যে তোমালোকে যি দিনটোত দৌৰি দৌৰি ঘাঁহ খাই ফুৰিবা এই সমস্ত ভাগাৰ গৰখীয়াজনে ল'ব লাগিব তেওঁ যদিও জিৰাই থাকিব আৰু সেই হেতু সন্ধিয়া যেতিয়া লাহে লাহে আহে গৰখীয়াজনৰ খুবেই খং উঠে মানে তেওঁ খুইছে থাকিব মানে যোৱাৰ বাবে খুইছে থাকিব এতিয়া আমাৰো তেনেকুৱা খুইছ ব্যক্তি হব যো বহিনীল জোৰে জোৰে যাওঁ জয়ে ঘৰটো পাবাৰ নাই তেনেকুৱা যেতিয়া যাব যাই ঘৰত তোমালোকৰ যি নাতি নটকাৰ পুত্ৰ বোৱাৰীক লগ যেতিয়া পাব সোনকালে লাগ পালে মথনৰ সময় নহব তাতে যাই মায়াত আৰু মজি যাব সেইকাৰণে যাওঁতে খুবেই লাহে লাহে আলোচনা কৰি কৰি যাব যাওঁতে যেতিয়া যে আজি এখিনি কলাকে তাৰমানে এনেকুৱা হ'ব লাগে এনেকুৱা কৰিলেহে এনেকুৱা হয় এতিয়া সেইকাৰণে কৈছে শ্ৰৱণ হেতু যিটো কীৰ্তন কৰি শ্ৰৱণ কৰে কীৰ্তন হেতু যিটো শ্ৰৱণ কৰি কীৰ্তন কৰে ভাগৱতে কৈছে আপোনালোকে আইসকলে কীৰ্তন কৰি শ্ৰৱণ কৰি আছে না কীৰ্তন কৰি কৰিলে দেখোন পৰিৱেশ নহব আপোনালোকে ময়ো গাই আছো মোৰ লগত আপোনালোকেও গাই আছে কিন্তু অপৰাধ পাঠকৰ লগত পাঠকে যে নাম দিয়ে আইসকল এইটো শিকি লোৱা এইটো নাম অপৰাধ হয় পাঠকৰ লগত কেতিয়াও নাম নধৰিব পাঠকে যেতিয়া নাম দি থাকিব আইসকলেও এটি শিকি লোৱা আৰু পাঠখিনিটোৰ কিবা ভুল হ'ব ধৰিছে তেতিয়া আপুনি জানা পালি বুলি কয় যি ডাইনা পালি জনক মানে ডাইনা পালি ক'ৰ পৰা শব্দটো আহিছে জানা পালি জানা তেওঁ অলপ জানে পালি কইটাৰ ভিতৰত তেওঁ কি কৰিব পাৰে লাষ্টৰ খিনি অলপ টানি নিব পাৰে পাঠকে দিলে বা পাঠখিনিজনে দিলে লাষ্টৰ খিনি অলপ টানি নিব পাৰে কিন্তু যদি লগত ধৰি থাকে তেতিয়াহ'লে এইটো নাম অপৰাধ হয়
ভাগৱতত কিন্তু আপোনালোকে আইসকলে লগত ধৰি থাকিব পাৰিব, শুনাকে নহয় কিন্তু মনৰ ভিতৰত আপোনালোকে কীৰ্তন কৰি থাকিব লাগিব। আমি যে 4টা লাইন পঢ়ি দিছো, মতি অনুযায়ী বুজাই আছো, বুজাতে বাপসকলে কি কৰিব লাগিব, আপুনিও কীৰ্তন কৰি থাকিব লাগিব। তাৰ মানে এনেকুৱা কৰিব লাগে, এই 4টা লাইনে এই কলাক দেখোনে, মই দেখো এইটো কৰা নাইয়ে, এইটো কীৰ্তন হব। এই যে 4টা লাইনক আপুনি লগে লগে মথন কৰি আছে, এই কৰিব লাগিব। তাহাৰ মানে মই এই কৰাৰ কাৰণে মোক আনে দুখ দিবা পাৰা নাই দেই। মই দেখোন ভাগৱতে কলাক দেখোনে, কোনে কাকো দেই দুখ, কোনে বাকৰ আৱে সুখ, কোনে কাৰো আছে অধিকাৰ। বা এনেকুৱা শব্দ ভাগৱতে কলে যে শত্ৰুত মিত্ৰত প্ৰকৃত লোকত সমভাৱে আচৰিবা, নিজৰ কৰ্মৰ ফলে সুখ দুখ মিলে তাহাক মনে নলইবা। এনেকুৱা বাক্য যেতিয়া কৈ থাকিব, আপোনালোকে মনৰ মাজতে কীৰ্তন কৰি থাকিব। কি বুলি যে মই দেখোন শত্ৰু মিত্ৰ ভাৱ কৰি আছো। কিহৰ কাৰণে এই 2টা শ্ৰেণী বিভক্ত হল? যদি মানুহ অপমানে সুখ দুখ মানা মনে, কিয় নিজ অজ্ঞানীৰ কৰ্ম, শুভা শুভ কৰ্মৰ ফলে সুখ দুখ দুয়ো মিলে, সমস্ত প্ৰাণীৰ এই ধৰ্ম। তাৰমানে আমি মান অপমানৰ লগত সুখ দুখটো ৰিজাব যাৰ কাৰণে মানৰ লগত সুখ ৰিজাও, অপমানৰ লগত দুখ, এনেকে ৰিজাব যাওঁতে আমাৰ 2টা শ্ৰেণীত বিভক্ত হৈ যায়। যাৰ মান কৰিলে, ভবানীপুৰবাসী যদি মান কৰে তেওঁলোকে মোৰ মিত্ৰ, যদি বৰপেটাই যদি অপমান কৰে তেতিয়াহ'লে তেওঁলোকে শত্ৰু। এই যিটো মানে মান অপমানৰ লগত যিটো সুখ দুখটো ৰিজাব যাওঁতে 2টা শ্ৰেণীত বিভক্ত হৈ যায়। আৰু 2টা শ্ৰেণীত বিভক্ত হতো ভাগৱতত ইয়াত যি ওলাই থাকিব, ওলাই থাকোতে আপোনালোকে নিজে নিজে ভাবি যাব যে মোক ল'ৰাটো দুখ দিবা পাৰা নাইয়ে। ভাগৱতে দুখ কলা কায়ো কাকো দুখ দিবা নৰে বোলে, মোৰ কৰ্তব্যত গাফিলতি হৈছে। এনেকে যেতিয়া ভাবি ভাবি প্ৰত্যেকটো লাইনত যাব, সেইটো হব কীৰ্তন কৰি শ্ৰৱণ কৰা। মানে কৈ গাই আছে, শুনি আছে, যিটো কৈ আপোনালোকে শুনি আছে, এইটোৱে গতি দিব কীৰ্তন কৰি শ্ৰৱণ কৰিলে। শ্ৰৱণ মানে কি? শুনি কৰা। শুনিলে, মই যি মূললৈ গৈছো, মূললৈ ক'ত আছিলে আমি কথা কাটি, যে ঘোঁৰা হৈ যাবা, আহিবা, গৰু হৈ যাবা, এই যি কৈছিলো। মানে যেতিয়া গৰুৰ নিচিনা যাই থাকিলে লাহে লাহে গল, ভাবি ভাবি গল। আৰু ভাবি ভাবি যাওঁতে আপোনালোকে যেতিয়া ভাবি ভাবি যাই থাকিল, তাৰে 100টা যি আমি কথা কম, এতে 200টা 100টা যিমান কথা কম, তাৰে এটা কথা হলে আপোনাৰ মনত পৰিব, বা ঘৰত যে ভাবাৰ পাছত এটা মনত পৰিলে সেইটো হব আপোনাৰ জ্ঞান, তথাপিতো আপোনাৰ শ্ৰৱণ হোৱা নাই। এনেকে আহোতে আহোতে কি হল, আপনার গোটে ভাগবতখান মুখস্থ হৈ গেল। আজি এটা মনত রাখে, কালি এটা মনত রাখে, কথাখিনি সাধু কথা আকাৰত কব পৰা হল। এনেহেন দুৰ্যোধনৰ কাহিনীটো, বিদুৰৰ কাহিনীটো এনেহেন এনেকে ডাকিৰ গৰ্ভত ব্যাসৰ দ্বাৰা জন্ম হৈছে, এনেকে কাহিনীটো কব পৰা হল। এই যিটো কাহিনীটো কব পৰা হল, তেতিয়া আপোনাক পণ্ডিত বুলি কব। মানে তেতিয়া মানুহে আপোনাক পণ্ডিত বুলি কব। আপুনি জানে ভাগৱতৰ, সেইকাৰণে আইসকল আমি যি ভাগৱতৰ ভাল বেয়া ভাগৱতী আপোনালোকে নিৰ্ণয় কৰিব, আমি নিৰ্ণয় কৰিব নোৱাৰো। ভগৱানেহে নিৰ্ণয় কৰিব পাৰে। আপোনালোকে ভাল শ্ৰৱণীয়া না, মই কব নোৱাৰিম। মনে মনে শুনি থাকিলেতো শ্ৰৱণীয়া নহব, শুনি যদি তাতে এটাও নকৰে। এতিয়া আমিও শুনলোগে পঢ়িলে তেওঁ গায়ক, আৰু ভালকে বুজাই দিলি তেওঁ পণ্ডিত। পণ্ডিতে ভালকে বুজাই দিব পাৰে। এইটো ইংৰাজীত এষাৰ কথা আছে, দা মোৰ ইউ ৰিড দা মোৰ ইউ লাৰ্ণ। তুমি যিমানে পঢ়িবা ইমানে শিকিবা। এই অধ্যয়নৰ ওপৰত ভিত্তি কৰি তুমি শিক্ষা পাবা, ভগৱানে তাত কৃপা কৰিব। ভগৱানে কৃপা কৰি যিখিনি জ্ঞান পাবা, এইটো আনক যিটো বিলাই যাবা, সেই আনক বিলাই গলে কীৰ্তন কৰা নহব। কীৰ্তন কৰা হব কিন্তু আপুনি ধৰা আনক হিংসা নকৰে, আহি একো শুন নাইজনে মানুহটোই এই আসনখনত বহিছে, বহি আপোনালোকক 10 বাৰ কৈছি মই হিংসা নকৰো, তুহুনো নকৰবি, একো শুনলোকে কোৱা নাই, পঢ়াও নাই এৰে লাইন, মই হিংসা নকৰো, আজিলৈকে কৰা নাই, তুহুনো নকৰবি। কেতিয়াও হব ভগৱানৰ দৃষ্টিত শ্ৰেষ্ঠ কীৰ্তনীয়া। তেওঁ শুনলোকে না, শুনলোকে পঢ়িব জানিলে না, ইয়াৰ কথা কব পাৰিলে, কিন্তু ভগৱানৰ দৃষ্টিত তেওঁ যিটো উপদেশ দিছে সেইটো তেওঁ কৰিছে। শুনাৰ শ্ৰৱণৰ ক্ষেত্ৰতো এনেকুৱা, শুনিলে মনত ৰাখিলে জ্ঞান হল, পণ্ডিতৰ শ্ৰেণীক লগি গেল, যাই যেতিয়া আপোনালোকৰ
জ্ঞানটো যেতিয়া প্ৰজ্ঞানলৈ যাব, যেতিয়া ভাবিলে যে মই দেখো এনেকে এটাও চলা নাইয়ে, মই জানাহে হৈছো, মইতো আনক হিংসাই কৰি আছো দেখোন, কোনো প্ৰাণীক দেখোন মোৰ দয়া ভাৱ নাই, মোৰতো কাৰো প্ৰতি দয়া উপজা নাই। এনেকুৱা জ্ঞান আহি যেতিয়া সেইটো কৰিবলৈ ধৰিলে, সিদিনা আপোনাৰ আজি শুনা ভাগৱতৰ কথাখিনি সেই 10 বছৰ পাছতো শ্ৰৱণ হ'ব পাৰে, আৰু কালিও শ্ৰৱণ হ'ব পাৰে। কিছুমানৰ কালি হ'ব, কালি এতে শুনি যায়, কালি সেইমতে চলব, সেইটো বেলেগ কথা। কিছুমানে বা 10 বছৰ পাছত যেতিয়া সেনেকে চলব, সেইমতে কৰিব ধৰিব, তেতিয়া ভগৱানে লেখ যে তেওঁ আজি ভৱানীপুৰত ভাদ মাহত যি ইমান তাৰিখে শুনছিল, আজিহে তেওঁ শ্ৰৱণ হল। শুনছিল তাতে, শুনি মুখস্থ ৰাখছিল, আজি শ্ৰৱণ কৰিলে। শ্ৰৱণ মানে কি? শুনি কৰা। আভিধানৰ অৰ্থ নহয়, আভিধানত শ্ৰৱণ মানে শুনা, এনেকে লেখা থাকো আভিধানত। কীৰ্তন মানে কৰি গোৱা। কীৰ্তনত গতি পোৱাটো আইসকল খুবেই কঠিন। শ্ৰৱণত গতি পাব আপোনালোকে। শ্ৰৱণটো শুনি কৰা হল নহয়, আগে শুনিম পাছত কৰিম। কীৰ্তনটো কৰি গোৱা, আগে তুমি সেনে ব্যক্তি হব লাগব। সেইকাৰণে আমি গৈ যে আপোনালোকক মানে যদিও আমি শুনলোগে পঢ়ো আইসকল বা যিখিনি জানো মতি অনুযায়ী কওঁ, আমি এই কৰি গাঁও ব্যক্তি আমি নহয়, আমি ইমান কৰব পাৰা নাই। কিন্তু ভগৱানৰ কথা বুলি আনন্দ আকাৰে যে কওঁতে একদিন শিলো ক্ষয় যায় নহয়, ঘৰতে এই কওঁতে কৰিব পাৰা হম নেকি, মানে এনেকুৱা ভাৱৰহে আমি ভাগৱতী। এতিয়া কলে কি বুলি? শ্ৰৱণ আৰু কীৰ্তন, এইহে কেৱলে ভক্তি কৰিবে তাৰণ। আৰু 9বিধ ভকতিৰ ভিতৰত 2বিধ ভকতি শ্ৰেষ্ঠত্ব দিলে, এইটো শুদ্ধ ব্যাখ্যা নহয় প্ৰভুসকল। 9বিধ ভকতিক শ্ৰেষ্ঠত্ব দিয়া নাই, মানে 9বিধৰ 2বিধক শ্ৰেষ্ঠত্ব দিয়া নাই। সেই 2বিধ গুৰুজনাসকলে দেখুৱাই দিছে, যি 2বিধ কৰিলে 7বিধটো এনে উপস্থিত হয়। যেনে প্ৰভু এইটো কেনেধৰণে আপোনাৰ কথাটো বুজি পাব, যেনে তোমাৰ কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ্য, ভাগৱতী বিলাকে কি কয়? 6টা দস্যু 6টা দমন কৰিব লাগে। হয় নেকি আইসকল? দস্যু 6টা হৈ দমন 6টা কৰবা নালগে, এইটো ভয়ে দিয়া কথা। মানে যিটো সাহসী কথা, যিটো তোমাৰ বসুদেৱে কৃষ্ণস্তুতিত কৈছে যে তোমাৰ মায়াই কৰে তোমাৰ কল্পনা। পাইছেনে বাবুসকলে বুজি? তাৰমানে কোনোবাই যদি আপোনাক কৈছে তুমি ভগৱানক পাবা, এনেকে কোনোবাই কৈছে ধৰা, তেওঁক নিগেটিভ মনোভাৱৰ সাৰথি বুলি বুজিবা, নকাৰাত্মক সাৰথি। সকাৰাত্মক সাৰথি কোনে? বসুদেৱে সকাৰাত্মক সাৰথি। তেওঁ সাহস দিছে কি বুলি? মই দেখো ভগৱানেই, ভগৱানৰে অংশ। ভগৱানে আৰু ভগৱানক বিচৰিব, ভগৱানক আৰু কিয় নাপাবই? ভগৱানে ভগৱানক নাপাব, মইতো বেলেগ নহয়, ভগৱানে এক দুখলা সনা। আমি কি? আমি হলো মকৰ কুণ্ডল, চৰণৰ নপুৰ, গলৰ নেকলেছ, কাণ তোমাৰ নাকৰ নাকচান্দা, এই ভাঙি বান বস্তু আৰু লগে দিলি এই ভগৱান এক দখলা সনা। মানে আমি গোটেই জীৱ আত্মা মাহা ভগৱানেই, ভগৱানৰ এক ফাল্লা। এই সৃষ্টিৰ তত্ত্বত পাব এতে 3য় স্কন্ধ। গতিকে আমি হলো ভগৱানৰে অংশ। গতিকে এইটো ঠিক তেনেকুৱা ধৰণে 6টা দস্যু নহয়, 6টা দস্যু হয়, দমন কৰিবলগীয়াটো 6টা নহয়। দমন কৰিবলগীয়া কি? কাম আৰু ক্ৰোধৰ কামটো, লোভ আৰু মোহৰ লোভটো, মদ আৰু মৎসৰ্যৰ মদটো, অহংকাৰ দমন কৰিলে তেওঁ এনেও মনে মনে ঈৰ্ষা নকৰে। মৎসৰ্য মানে মনে মনে কৰা ঈৰ্ষা, কিন্তু মুখেদি ভাল পাও, কিন্তু মনে মনে কৰা যিটো ঈৰ্ষা, বেয়া ভাৱ যিটো, সেইটো মৎসৰ্য ভাৱ বুলি কয়। মৎসৰ্য ভাৱ এনেও নাথাকিব। ঠিক তেনেকুৱা ধৰণে আইসকল নিষ্কাম 9বিধ ভকতিৰ যি 2বিধ কৰিলে 7বিধ এনে হব, সেই 2বিধক দেখে দিছি। ভাগৱতে শ্ৰেষ্ঠ বুলি কৈ দিয়া নাই যে 7বিধটো অশ্ৰেষ্ঠ, 2বিধটো শ্ৰেষ্ঠ, 7বিধ কৰিব নালাগে, এনেকে কৈ দিয়া নাই। 2বিধটো দেখুৱাই দিছে, 7বিধ এনে হব। কেনেকে হব মই বুজাই দিছো আপোনালোকক, একেবাৰে তত্ত্ব কথা।
ভালকে মনত ৰাখিব আপোনালোকে। ভবানীপুৰবাসী ৰাইজে আমাক যিদিনাখন আমন্ত্ৰণ কৰিছে সিদিনাখনৰ পৰাই গোটেই ৰাইজৰ স্মৰণ ভকতি হৈছিল। আমি ভগৱতীৰ প্ৰতি নহয়, যিকেইজনক মাতিছে গোটেই কেইজনৰ প্ৰতিয়ে কেনেকুৱা ভাৱ হৈছে আপোনালোকৰ, যে অমুক দিনা অমুকে আহিব। কি কৰিবলৈ? ভাগৱত কথা কবলৈ, ভগৱানৰ কথা কবলৈ। গৃহস্থেদি বুজে দিওঁ, অলপ সহজত বুজি পাব। কোনোবা একগিৰি যেতিয়া গৃহস্থ আইসকল এজন ভাগৱতীক আমন্ত্ৰণ কৰে, এইটোও শিকিব লগা থাকে। কিন্তু ভাগৱতীজনক পাৰিলে আইসকল এমাহ দুমাহ আগে মাতিব। তাৰ ফলত আপোনালোকৰ লাভ হব। এটা লাভ হব কি, ভাগৱতীজনক পাব। 2 দিন আগে গলে তেওঁক নাপাব পাৰে বিচৰাজনক, এইটোতো লাভ হবই। আৰু এটা বেলেগ নভবা লাভ হব, এমাহ আগে মতাৰ লগে লগে কি হব, আপুনি কথাটো মনত ৰাখিব লাগিব এমাহ আগৰ পৰা, বা আনকো কৈ থাকিব কি বুলি, যে অমুক তাৰিখে আমাৰ নাতিটো জন্মদিন, অমুকে ভাগৱত পাঠ কৰিব আহিব। মানে কি হৈ আছে, এমাহ আগৰ পৰা স্মৰণ ভকতি হৈ আছে, ভগৱানৰ কথা স্মৰণ। শ্ৰৱণ কীৰ্তন নহওঁতে কি হল, স্মৰণটো আহি উপস্থিত হল। যেতিয়া আহি পালে, আহি পোৱাৰ লগে লগে তেওঁৰ চৰণ ধোৱালে আপোনালোকে, ভাগৱতীজনৰ চৰণ ধোৱাৰ লগে লগে পাদ সেৱন ভকতি হৈ গল। পাদ সেৱন ভকতি হৈ গল। পাদ সেৱন ভকতিৰ পিছত তোমাৰ থাকিল কি, দাস্য ভকতি। দাস্য ভকতি যেতিয়া ভাগৱতীজনে ভাগৱত আৰম্ভ কৰিব, তাৰে আগে আগে গৃহস্থ কি কৰিব লাগিব, জানু হিৰ নত কৰি সেৱা কৰিব লাগিব। কাৰ চৰণত? ভকত ভগৱানৰ চৰণত। ভকত ভগৱানৰ চৰণত কি ভাৱ দেখুৱালে গৃহস্থই? দাস্য ভাৱ। দাস্য ভাৱ দেখুৱাই দিলে। তাৰ পাছত থাকিল কি, সখিত্ব ভকতি। গৃহস্থই শত্ৰু এজনকতো এনেও মাতি নানে আইসকল ভাগৱতলৈ, তাক আনিব, মৈত্ৰজনকে আনিব যাৰ লগত মিত্ৰতা আছে। যেতিয়া ভগৱান সৃষ্ট জীৱৰ প্ৰতি মিত্ৰতা থাকিব, তেতিয়াহলে ভগৱানৰ প্ৰতি সখিত্ব কৰা হব। ভকত ভক্তনীৰ প্ৰতি যেতিয়া সখিত্ব কৰিব, ভগৱানো সখিত্ব কৰা হব। আৰু তেতিয়া কি হব, এই আমন্ত্ৰণ কৰি মৈত্ৰতা ব্যক্তিসকলক মাতি আনি তাৰ প্ৰতি থকা যিটো শ্ৰদ্ধা, এই শ্ৰদ্ধাই কি বুজাব, সখিত্ব ভকতি বুজাব। তাৰ পাছত থাকিল তোমাৰ অৰ্চন। অৰ্চনটো ভকতজনে আৰম্ভ কৰাৰ আগে আগে কি কৰিব লাগিব, তেওঁক তামোল পাণ দিব লাগিব। তামোল পাণ জোৰাই কি হব, অৰ্চা হব। অৰ্চন ভকতি হল। থাকিল কি, বন্দন ভকতি। তেওঁ কি কৰিব লাগিব, সেৱকীজনে ভাগৱতীজনে হৰিধ্বনিটো দিয়াৰ পিছতে, এইটো আমাৰ অলপ নামনিত কম, আপোনালোকৰ ভবানীপুৰত আছে নে মই নাজানো, মই এনেকে গৃহগীয়া অনুষ্ঠান পঢ়া নাইতো। মানে আপোনালোকৰ এইটো কৰে নে বাবকল, এই মানে ভাগৱতীজনে আৰম্ভ কৰিলে গৃহস্থজনে এটা প্ৰাৰ্থনা কৰে নে? এইটো কৰে নহয়? আপোনালোকৰ সেয়া আছে তেৱলি, কিন্তু আমাৰ বজালিত নাই। কিন্তু তাত আমাৰ পাঠশালাৰ সেইটো চাইডত নাই। এইটো পাঠশালাৰ সেইটো চাইডত তোমাৰ মানে ভাগৱতীজনে নিজে প্ৰাৰ্থনাটো কৰিব, মানে হৰিধ্বনি দি প্ৰাৰ্থনাটো ভাগৱতীজনে কৰি চব কামখিনি ভাগৱতীজনে কৰে। আৰু এইটো যদি আপোনালোকৰ আছে খুবেই ভাল কথা। এইটো মানে এইটো নহলেও মই কৰিবলৈ শিকালোহেঁতেন, মই তাতো শিকাই আছো। আমাৰ যোৰ অঞ্চলত পাঠশালাৰ যি আশে পাশে সকলোতে মই এইটো শিকাই আছো, যে আপোনালোকে এইটো কৰি তোলক। বা মই যাৰ গৃহলৈ পঢ়িবলৈ যাওঁ, তেওঁলোকক কওঁ নে, যে তোমালোকে যি জানা, স্কুলত যিটো প্ৰাৰ্থনা কৰিছিলা, এই প্ৰাৰ্থনা হলেও হব, যি জানো কিবা এটা প্ৰাৰ্থনা কৰা মুঠতে। গতিকে এইটো কি হয়, বন্দন ভকতি হল। ভকতে ভগৱন্ত জান নাই আদি অন্ত, বেদেও নাপৈ যাৰ সীমা, যেনে বেঙে পদ্ম পত্ৰত পৰি চেঞ্চাই, ভকতৰ তেনেকুৱা অতৰ্ক মহিমা। ভেকলি যেতিয়া পদুমৰ পাতত পৰি মাতি থাকব বাবকল, আপোনালোকে যি কওঁ বুলি ভাবে সেয়ে কৈ থাকা হেন পায়। আপুনি যদি ভাবে যে বিয়া কৰম বুলি কৈছি, ওই বিয়া কৰা বুলি কোৱা হেনে পায়। কোনোবা এটাই যদি কৈছে কইনা ক'ত, কইনা ক'ত, এই কইনা ক'ত বুলি কোৱা হেনে পায়। অৰ্থাৎ ঢেঁকীৰ বৰকি বা যদি ট্ৰেইনৰ মাত আপোনালোকে যি বুলি মিলাই সেয়ে কোৱা যেন পায়। সেইকাৰণে ভকতৰো সেনেকুৱাই অকল। আপুনি যদি ভাবে যে ভকতজনে দেখোন কৈ থাকে যে মিছা ঘৰ, মিছা বাৰী, মিছা লেনা দেনা,
পাছত তেওঁৰ কিয় ঘৰ বান্ধি আছে সত্ৰাধিকাৰজনে, তেওঁ ভাগৱতীজনে আৰু কিয় ঘৰ বান্ধি আছে, এই যিটো আপোনালোকৰ মনত আহে, এই যিটো ভাৱনা আপোনালোকে সেনেকে ভাবিলে এনে পায়। কথাটো যদি অলপ এনেকে উল্টা অলপ পাল্টাকে ভাবে যে নহয় তেওঁ বিষয়ত থাকিও পদুম হৈ আছে, ঘৰটো বান্ধি সত্ৰাধিকাৰজনে তেওঁ জানে ঘৰটো এইটো দেহাটোৰহে ঘৰ, তেওঁ আত্মাৰ ঘৰ এই দেহাটোহে, আৰু এই দেহাটোক ৰক্ষণাবেক্ষণ দিবা যাওঁতে এই ঘৰটো বান্ধবা লগা হ'ল। বা তেওঁ সতী সন্তান জন্ম দিছি, ভাৰ্যা গ্ৰহণ কৰিছে, গ্ৰহণ কৰি জানে যে এই ভাৰ্যা পুত্ৰ কেইদিনমানৰ বন্ধু বান্ধৱ, কিন্তু জানিও গ্ৰহণ কৰিছে। এই যেতিয়া এনেকে পাল্টাকে ভাবি চালো, সেই পাল্টাকে ভাবোতে কি ওলালে যে মজিত নোহোৱা যেন ভাব দেখিলো, সেইকাৰণে কৈছে অতৰ্ক মহিমা ভকতৰ। আৰু ভকতক যেতিয়া বন্দনা কৰিব তেতিয়া ভগৱানকো বন্দনা কৰা হব, বন্দন ভকতি হৈ গেল। থাকিল কি ভকতি? আত্মা নিবেদন। আত্মা নিবেদন ভকতিটোত বেছিভাগৰে ভুল হয়। এতিয়া ভবানীপুৰবাসী ৰাইজে আমাক মাতি আনি এতিয়া আপোনালোকে সেৱা কৰোতে যদি কয় যে আমাৰ গাঁওখনৰ প্ৰভু ভাল হওক বা মোৰ ঘৰখনৰ ভাল হওক, এতিয়া এনেকুৱা যদি কয় যে আমাক মাতাৰ অৰ্থ একোৱে নাথাকে। আমাক মাতি আনাৰ অৰ্থ কি? আপোনালোকৰ বিশ্বাস আপোনালোকত কৰি আমি অলপ বেছি নিয়মত আছো, ভকতৰ নাম অলপ বেছি লৈছো বা তেওঁৰ গুণগান দিনে ৰাতি গাই আছো। গতিকে আমি যেতিয়া ভগৱানক কম তেওঁৰ ভকত যিমানে নিয়মত চলা ভকত হব তেওঁৰ কথা বেছি সোনকালে শুনব ভগৱানে। সেই হেতু গৃহস্থই কি কৰে, তেওঁলোকে ভকত গৃহলৈ আমন্ত্ৰণ কৰে, আমন্ত্ৰণ কৰি সেৱা কৰোতে যদি গৃহস্থয়ে কয় যে আমাৰ ভাল হওক, মনেদি যদি কয় তেতিয়াহ'লে ভকত মাতাৰ অৰ্থ প্ৰকাশ নকৰে। তেওঁ কি করবা লাগে? আত্মা নিবেদন করবা লাগে ভকতৰ চৰণত। কি বুলি? যে হে প্ৰভু, ভকতজনৰ প্ৰতি কব লাগে গৃহস্থই যে আপোনালোকক প্ৰভু ঈশ্বৰ সকলক আমন্ত্ৰণ কৰি আনিছো, আপোনালোকে আমাৰ যি ভুল ভ্ৰান্তি সেই ক্ষমা কৰি আপোনালোকে আমাৰ হৈ ঈশ্বৰক যি কয় কব। মুখেদি জোৰেকে নহয়, মানে অন্তৰেদি যেতিয়া তেনেকে কব, প্ৰকৃত ভকতজনে ভকতৰ অন্তৰৰ কথা বুজে। যিজন সেৱকে সেৱা কৰিলে ভাগৱতৰ আসনত বহি থকা ভকতজনে তেওঁ যদি প্ৰকৃত নিয়মত চলা ভাগৱতী হয় তেওঁ কি কৈ আছে বুজি পাব, আৰু বুজি পাই সেই কথাখিনি ভগৱানক নিবেদন কৰিব যে প্ৰভু তেওঁক এইখিনি অলপ আনন্দ দিবা, তেওঁক এইখিনি কৃপা কৰিবা। এনেকে যিটো কব, গৃহস্থই যিটো আত্মা ভগৱানৰ চৰণত নিবেদন কৰি দিলে, মানে যিটো কৈছে যোগী আত্মাত ৰমণ কৰে, এই যিটো আত্মা ৰমণ, আত্মা নিবেদন, আত্মা ভগৱান ভকতৰ চৰণত নিবেদন কৰি দি আত্মা নিবেদন ভকতে হৈ গল। এতিয়া আমি কৰবা গৈছিলো কি? শ্ৰৱণ কীৰ্তন। অলপ পাইছে না বুজি? মানে কৰবা গৈছিলো শ্ৰৱণ কীৰ্তন, কিন্তু এই হাতবিধটো এনে আহি উপস্থিত হল। আমি যে ইমান দিনে বুজি আছিলো কি বুলি? শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ নৱবিধৰ ভিতৰত, বাকী কবিত শ্ৰেষ্ঠ নহয়, কৰিব নালাগে, এনেকুৱা যি ব্যাখ্যা শুনি আছিলো তাৰমানে সেইটো নহয়। মানে কি? নৱবিধে কৰা যায়, কলিতো নৱবিধ কৰি আছে, কিন্তু দুবিধ কৰবা যাওঁতে সাতবিধটো কেনেকে হয়, সেইকাৰণে গুৰুজনা আমাৰ ভগৱানৰ অৱতাৰ বুলি যে অল বিশ্বই আজি মানি লৈছে। ইমান দূৰৰ কিতা চিন্তাধাৰাৰ মানে গুৰু আছিল আমাৰ শংকৰদেৱ গুৰুজনা। মানে এনেকুৱা দুটা বস্তু শিকাই দিছে যিটোত আমি সাতোটা এনে আহি উপস্থিত হব। কৃষ্ণ হই রাম আমার বান্ধব বন্ধু, অবাসত তুলে কৈছি শ্রীমন্ত শংকৰ ও কৰিলন্ত পদতে হো ও 4 অধ্যায়ৰ আর হিতু বচন কমই ও মনে আদৰিলো, এতেকে ঈশ্বৰৰ কথা সংক্ষেপে কহিলো। আমার বন্ধু শ্রীমন্ত শংকৰদেৱে এই 4 অধ্যায়ৰ পদখিনি অনুবাদ কৰিছে, যিটো সংস্কৃতত আছিল তাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে। সেই বচনখিনিক মই আদৰেৰে লৈছো। সংকলকজনে লিখিছে, এইটো ইজনে সংকলন কৰিছে। সংকলন কোনে কৰিছে? এইটো 3য় স্কন্ধ গোপাল চৰণ দ্বিজয়, গোপাল চৰণ দ্বিজয় কথাকাৰি কৈছে।
আর এহি জানি মর হবে দখ পরি হরি হরি কৃপা বুলিয়া শুনা কর্ণ ভরি গোপাল শরণে কহে মর গতি নাম উৎস করি হরবলকে বলারা মরাম ওরাম এ বদতি যোগেন্দ্র শুনিও নিপেন্দ্র পরীক্ষিত কথা হার কতিপয় দিনে বিদুরে যতনি পাইলা যা ই হরিদ্বার যোগেন্দ্র মানে যোগী সুকৰ কথা কৈছে নিপেন্দ্ৰ মানে ৰজা ৰজা পৰীক্ষিতৰ কথা কৈছে তাৰমানে যোগী সুকে ৰজাক কৈছে হে পৰীক্ষিত মহাৰাজ তোমাক সাৰ কথা কওঁ শুনাচোন কিছুদিন পিছত বিদুৰে আতি যত্নৰে যাই হৰিদ্বাৰত উপস্থিত হল আৰু উপস্থিত হৈ ওৰাম জাত সুৰ নদী পৰ্বত ভেদী বহি আছে অবিশ্ৰাম পৰম মংগল অজানা ইটো স্থল বিবেক নাহিও পাম তাৰ বৰ্ণনা দিছে হৰিদ্বাৰৰ যত তোমাৰ সুৰ নদী মানে গংগা নদী মনত ৰখা সুৰ নদী বুলি যে কয় সুৰ নদী গংগা নদীটো সুৰ নদী বুলি কয় সুৰ মানে দেৱতা দেৱতা দেৱীৰ নদী এইটো সেইকাৰণে সুৰ নদী বুলিও কয় বা ভাগীৰথী বুলিও কয় ভগীৰথে নামে এনাৰ কাৰণে এইটো সুৰ নদী মানে গংগা নদী পৰ্বতক ভেদিম পৰ্বত এৰিম পৰ্বতৰ ওচৰলৈ কি হৈছে বুলি কৈছে অবিশ্ৰাম বৈ আছে আৰু পৰম মংগল জানা সিটো স্থল যেটো গংগা নদী সুন্দৰভাৱে বৈ আছে হৰিদ্বাৰত তাতে তোমাৰ হৰিদ্বাৰখন সেইকাৰণে কৈছে খুবেই পবিত্ৰ জাগা হৰিদ্বাৰখন সেই স্থানে বহি আসন্ত হৰিখি ও মত্ৰয় সাধুম কর্ম ব্যগ্রয়েরি আর চিত্তে মহাহরি চিন্তিয়া মাত্র আর সেই স্থানত অতি আনন্দ মনে মত্ৰয় মহন্তই সমস্ত কামনাময় কৰ্ম এৰি মহাহৰি কৃষ্ণক চিন্তা কৰিম কিয় তাত বহি আছে যেতিয়া বিদুৰে যাই দেখিবলৈ পালে মত্ৰয়ে তাত বহি আছে নাহি কাম ক্ৰোধ অগাধ অবুধ কৃষ্ণৰ একান্ত দাখ দেখি বিদুৰৰ প্ৰেমে জৰে নীৰ চাপিলন তজাই পাখ যিজনৰ কাম ক্ৰোধ বুলি কৃষ্ণৰ দাসৰ এইটো ইয়াতো শিকিব লগা কথা আছে এটা এইটো কৈছে কি আমি ভগৱানৰ প্ৰভুসকল ভকত হব বিচাৰিব নালাগে তেওঁৰ দাস হব বিচাৰিব লাগে ভগৱানে আমাক দাস কৰি লওক মাধৱদেৱ গুৰুজনে শিকাইছে নহয় যে দাস পাই নলোৱা তুমি কমন ঠাকুৰ আলিয়ে নাম ধন দিয়া মোক কিনা বনমালি আনৰ ধন নালাগে নাম ধন বিনা দাস পাই নলোৱা তোমাৰ কমন ঠাকুৰ আলি তোমাৰ তাতে মই বিনা পইচাত চাকত থকা হৈছো ঠাকুৰ মানে মালিক তুমি কেনে মালিক মাধৱদেৱ গুৰুজনাই প্ৰকৃত ভকতে ভগৱানক প্ৰাণকে কব পাৰে কোনে কৈছিল মহাত্মা গান্ধী শিষ্য বিনু আজি কৈছিল ইয়াৰ দুখু আপুনি কৈছিল অমৃতৰ ভাগ আমি পাম দৈত্যই দুখু কলহলৈ পলালে আৰু এনেকে কোৱাত ভগৱানে কলে
যে তোমালোকে চিন্তা নকৰিবা, দৈত্যক মই অমৃত খুজিব নালাগে, মই নোখোজাকৈ অমৃতৰ কলহ মোক দি দিব। আৰু এইবুলি যেতিয়া ভগৱানে মোহিনী ৰূপ ধৰিলে, তেতিয়া মোহিনী ৰূপী ভগৱানক দেখি দৈত্যই ভাবিলে এই সুন্দৰীজনীয়ে যদি অমৃতখিনি ভগাই দিয়ে খাবলৈ বেছি সোৱাদ হ'ব। আৰু এইবুলি তেতিয়া কি কৰিলে, অমৃতৰ কলহ ভগৱান মোহিনী ৰূপী ভগৱানৰ হাতত তুলি দিলে। তেতিয়া অমৃতৰ কলহ লৈ দৈত্যসকলক ৰাউণ্ড কৰি চাপে আনিলে ভগৱানে, যে তোমালোকে মোৰ কাষলৈ আহা। এটা গোপনীয় কথা কওঁ, দেৱতাই নুশুনাকৈ বোলে কাষলৈ আনিছে, আনি কৈছে যে তোমালোকে যদি অকলে অমৃতখিনি খোৱা, চিৰ যুগৰ বাবে আগতেও তোমালোকৰ দেৱতাই শত্ৰু আছিল, এতিয়াও শত্ৰু হৈ থাকিব। তাতকৈ মই এটা বুদ্ধি কৰো, যদি দেৱতাক অমৃত দিম আৰু কামতো নাহিব। তোমালোকেতো এটা কথা জানো যে যিকোনো বস্তুৰ তল ভাগটোহে গটা। আমাৰ যে আলুৰ দম বনাই হ'ল, আলুৰ দমৰ আলুটো তলত পৰি থাকে হয়নে, বা দালিটো বনাই যদি আমি থৈ দিওঁ তেতিয়াহ'লে ওপৰত পানী উঠে আৰু দালিটো আমাৰ তলত নামি যায়। এটা ঠিক তেনেকুৱা ধৰণে ভগৱানক বুজালে যে ওপৰৰ ভাগটো পাইনা হয় সদায় আৰু তলৰ ভাগটো গটা হয়। গতিকে এটা কাম কৰো, পাইনাখিনি দেৱতাক এনে মিছাও দিয়া নাম কৰো আৰু তোমালোকক আচলখিনি দি দিম। গতিকে সেইকাৰণে তোমালোকে কি নকৰিবা, কোনেও দেৱতাৰ শাৰীত নবহিবা, তোমালোকে একফেলা হও। আৰু যিজনে দেৱতাৰ শাৰীত বহিবা তেওঁ লছ খালা, তেওঁ লছ খাই যাবা। আৰু তেওঁলোকক এনেকে বুদ্ধি কৰি দেৱতাখিনিক এক লাইন কৰিলে আৰু দৈত্যখিনিক এক লাইন কৰিলে। এক লাইন কৰি যেতিয়া অমৃত দি থাকিল, অমৃত যেতিয়া দি থাকিল, দুটা দৈত্যই যাই এই অমৃতৰ দেৱতাৰ শাৰীত যাই বহিলে। আৰু বহি যেতিয়া ৰাহু আৰু কেতু আছিল, যেতিয়া তেওঁলোকে বহিলে, বহি তোমাৰ অমৃত দি যেতিয়া ৰাহু আৰু কেতুক ভগৱানে দিলে, এইটো নাজানি নহয়, ভগৱানে জানি দিছে। ভগৱানে আৰু নাজানে না, তেওঁক চন্দ্ৰ সূৰ্য কৈ দিব লাগে নেকি? নালাগে। তেওঁ যদি এটাও দৈত্য অমৰ কৰি নাৰাখে তেতিয়াহ'লে আমাক দুখ দিব নোৱাৰিব, দুখ দৈত্যৰ দ্বাৰাই দিব লাগিব। আৰু সেইকাৰণে কি কৰিলে, জানি বুজিও ৰাহু কেতুক অমৃত প্ৰদান কৰিলে। অমৃত প্ৰদান কৰি যেতিয়া খালে, চন্দ্ৰ সূৰ্যই হাহাকাৰ লগাই দিলে যে আপুনি ৰাহু কেতুক অমৃত দি দিলে। তেতিয়া ভগৱানে সুদৰ্শন চক্ৰ উলিয়াই লৈ ৰাহু কেতুৰ গল ছেদন কৰিলে, কাটি দিলে। তেতিয়া তাৰ পৰা যি তেজ ওলালে, সেই তেজৰ পৰা পিয়াজৰ জন্ম হয়। আৰু সেইকাৰণে পিয়াজটো আমিষত নপৰে, নিৰামিষতে পৰে। কিয় নিৰামিষত পৰে? কাৰণ অমৃতৰ পৰশ পালাক নহয়, গলক যদি অমৃত গেলে, সেই তেজটোতো তোমাৰ গাৰ পৰা ওলোৱা তেজেদি, সেই তোমাৰ কি হোৱা নাই, সেই গাৰ পৰা ওলোৱা তেজেদি পিয়াজ জন্ম নাই, গলৰ পৰা ওলে পৰা তেজেদি পিয়াজৰ জন্ম। সেইকাৰণে ইমান শক্তিবন্ত। ভকতে আমি কিয় নাখাম? দৈত্যৰ পৰা হোৱাৰ কাৰণে নাখাম। তাৰমানে সি আমিষ নহয়, কিন্তু নাখৰ কাৰণটো সেইটোৱে, ই দৈত্যৰ তেজৰ পৰা হল নহয়, দৈত্য এটা শংখনি ৰাহু কেতু। গতিকে দৈত্য যিহেতু হল, সি অমৃতৰ পৰশ পালে, যি পালেও দৈত্যৰ পৰা ওলোৱা আমি সেই বস্তুটো ভক্ষণ নকৰো। ভকত ভক্তেলি পিয়াজৰ জন্মটো অলপ বুজি পালা। ৰহুনৰ জন্মটো এই ৰহুনতো পাছত কম, আমি পাছৰ দিনা আহিলে। এটা তাবত কি কৰিলে, কৃষ্ণ কথামৃত পায়া মৰ চিত্ৰ ত্ৰিপিতি বাঢ়িয়া যায়। মানে কৃষ্ণ কথা, অমৃতময় কথা, সেই অমৃত দেৱগণে পালে যদিও সেই অমৃত খালে চিৰস্থায়ী অমৰ নহয়। ব্ৰহ্মাই চিৰস্থায়ী অমৰ নহয়। তেওঁ কেনেকুৱা অমৰ? আমাৰ 4টা যুগে ব্ৰহ্মাৰ এক বেলা হয়। তেনেকুৱা 100 বছৰ যেতিয়া ব্ৰহ্মাৰ হয়, তেতিয়া ব্ৰহ্মায়ো পতিত হয়। পাব আপোনালোকে এই 3য় স্কন্ধতে পাব যে ব্ৰহ্মাৰো 100 বছৰ হলে পতিত হয়। সেই হেতু এই অমৃত খালে
এই অমৃত খালে কিন্তু আপোনালোকে বাপসকল আইসকলে পতিত হ'ব লগা নহয়। বৈকুণ্ঠ পালে পুনৰ ইয়ালৈ আহিব লগা নহয়। আৰু সেই অমৃত খালে আৰু পুনৰ একে আহিব লাগিব আৰু নৰক ভুঞ্জিবলৈ। ও ৰাম, ও যিটো তত্ত্বগণে প্ৰভু নাৰায়ণে ব্ৰহ্মাণ্ড কৰা নিৰ্মাণ, জাত প্ৰাণীচয় নিবাস কৰয়, প্ৰত্যক্ষে দেখি প্ৰমাণ। যি তত্ত্বৰ দ্বাৰাই প্ৰভু নাৰায়ণে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিলে, য'ত প্ৰাণীসকলে থাকে তাক আমিতো দেখিছোৱে। বিশ্ব ব্ৰহ্মাণ্ড পৃথিৱীখন, যিখন পৃথিৱীত আমি প্ৰাণীবিলাকে আছো। ও প্ৰভু, আমি কলাক যে প্ৰভু নাৰায়ণে এইটো বিশ্বখনত যি ৰূপে কৰে স্বজন, কেনেকেনো স্বজন কৰে, কেনেকেনো পালন কৰে, কেনেকেনো সংহৰণ কৰে, এই গুৰুদেৱ এই কথাখিনি বুজাই দিব লাগে। ও মৎস্য আদি কৰি, ও নানা তনু ধৰি, লোকৰ খন্দিয়া কাপ, যিটো কৰ্মচয় কৰা কৃপাময়, তাক মত বাপ। মৎস্য আদি কৰিম, মৎস্য কুৰ্ম নৰসিংহ এইবিলাক ইতৰ প্ৰাণীৰ দেহ ধৰি ভগৱানে লোকৰ যি তাপ খণ্ডন কৰিলে। বিদুৰে এইখিনি জ্ঞাত যে য়দা য়দা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত, অদ্ভুত নাম ধৰ্মস্য তদাত্মানম সৃজাম্যহম, পৰিত্ৰাণয় সাধুনাম বিনাশয় দুষ্কৃতান। এই কথাখিনি কিন্তু বিদুৰৰ জ্ঞাত। আৰু সেইকাৰণে তেওঁ কৈছে যে এই ইতৰ প্ৰাণীত তনু ধৰি তেওঁ লোকৰ যিটো তাপ খণ্ডন কৰিবলৈ আহিছিল, আহোঁতে কুৰ্ম অৱতাৰ ধৰি বা তেওঁ কি কাম কৰিছিল, মৎস্য অৱতাৰ ধৰি কি কাম কৰিছিল, এই কথাখিনি মোক বুজাই দিব লাগে। ও কৃষ্ণ কথামৃত পায়াম ৰচিত, কৃপিতি বাৰিয়া যাই, যেন ক্ষুধাতুৰে অমৃত কপিয়া, আনন্দৰ সীমা নাই। ভগৱানৰ কথা অকল অমৃতত কৰি ওপৰত। এতিয়া আমাৰ সাধাৰণতে এনে অমৃতত কৰি ওপৰৰ বস্তু বিশেষ নাই কাৰণে, বৈকুণ্ঠত কৰি ওপৰৰ বস্তু নাই কাৰণে শ্ৰেষ্ঠ বস্তুটো বৈকুণ্ঠ বুলিয়ে বুজয়। খাদ্যৰ ভিতৰতো অমৃতত কৰি ওপৰৰ নাই কাৰণে ওপৰৰ কৰি বুজায়। সেইকাৰণে অমৃত ততোধিক কৃষ্ণ কথা। অমৃত খালে কি হয়? ব্ৰহ্মাই অমৰ হৈছে, কেনেকুৱা অমৰ? চিৰস্থায়ী অমৰটো নহয়। ব্ৰহ্মাই বাবকল, ব্ৰহ্মাই আদি কৰি 33 কোটি দেৱতাক ভগৱানে মোহিনী ৰূপ ধৰি দৈত্যক তোমাৰ এটা কথা আপোনালোকে আজি শিককচোন বাবুসকল, ইনকে কল লগে মোৰ মনত পৰিলে, পিয়াজ লহুন ভকতসকলে কিয় নাখায়? এইটো মানে এই কথাটোত মোৰ মনত পৰিছে, যিটো সাগৰ মন্থনৰ কথাটো অল্লা মানে দেৱদৈত্যই কি কৰিলে, লক্ষীক উদ্ধাৰৰ বাবে ইন্দ্ৰই অকল ভয়াতুৰ যদিও ইন্দ্ৰই আনক কিন্তু ভয় নোহোৱা দেখুৱায়। ইন্দ্ৰই যিহেতু দৈত্যৰ হাতত পৰাস্ত হৈ থাকিব লগা হয়, সেইকাৰণে দুৰ্বাসাই এবাৰ ভাবিলে যে ইন্দ্ৰক এই দৈত্যৰ হাতৰ পৰা উদ্ধাৰৰ কিবা ৰাস্তা চিন্তা কৰিব নোৱাৰি না বুলি তেওঁ কি কৰিলে, এখন যজ্ঞ কৰি ভগৱানক আৰাধনা কৰি এডাল দিব্য মালা তৈয়াৰ কৰিলে। আৰু সেই মালাডাল ইন্দ্ৰই যেতিয়া পৰিধান কৰিব, তেতিয়া ইন্দ্ৰক আৰু কোনেও পৰাস্ত কৰিব নোৱাৰে। ইন্দ্ৰই আহি উপস্থিত হ'ল। আৰু তেতিয়া ইন্দ্ৰই অহাত, ইন্দ্ৰই তেতিয়া দেৱতাবিলাকে আহি অকল আগৰ যুগত পৃথিৱীলৈ পৰিভ্ৰমণ কৰিবলৈ আহিছিল। এতিয়াও আহে, নিৰাকাৰ ৰূপে আহে, তেতিয়া সাকাৰ ৰূপত আহিছিল। আৰু সাকাৰ ৰূপত অহা ইন্দ্ৰক দুৰ্বাসাই লাগ ধৰি কলে যে হে ইন্দ্ৰ,
তোমালৈ মই এই দিব্যমালা তৈয়াৰ কৰিছো, তোমাৰ আর ভয়ৰ কাৰণ নাই, ভয় কৰিব নালাগে। আৰু তেতিয়া ইন্দ্ৰই কথাটো শুনি কিয় ভাবিলে যে মই যদি মালাডাল লওঁ মানুহে মোক ভয়াতুৰ বুলি বুজিব। আমাৰ সমাজতো তেনেকুৱা পাব। অকল যিজন মানুহে ভয় বেছি কৰে, কিয় ভয় নকৰা বুলি বেছিকে কয়, মই চখনেদি যাব পাৰো, মোৰ ভয় নাই। এই যিটো ভয় নহয় কথাটো, ভয় নহজনে নকয়, মানে আৰু ভয় থকাজনে বেছিকে কয় মোৰ ভয় নাই বুলি। ইন্দ্ৰই আনক ভয় নোহোৱা দেখুৱাবৰ বাবে কি কৰিলে, দুৰ্বাসাই দিয়া মালাডাল ধেনুৰ আগেৰে তুলি হাতীটোক পিন্ধাই দিলে। আৰু হাতীটোক যেতিয়া পিন্ধাই দিলে, দুৰ্বাসা খঙত জ্বলি গল যে তুমি মই ইমান পুণ্য খৰচ কৰি ইমান কষ্ট কৰি বনোৱা মালাডাল তুমি এই ইটৰ পানী হাতীক পিন্ধাই দিলা, তোমাক মই অভিশাপ দিলো, তোমাৰ বাহন ঐৰাৱতে তোমাক ত্যাগ কৰিব, এনেকা অভিশাপ দি দিলে। আৰু ইন্দ্ৰক কলে যে স্বৰ্গ মৰ্ত পাতালত কতো লক্ষী নাথাকিব। যদি মৰ্তত থাকে মানুহে পূজা কৰিব, দেৱতাই আজাদিত পূজা খাব, হয় নাই অকল? সেইকাৰণে কি কলে, স্বৰ্গ মৰ্ত পাতালত কতোই লক্ষী নাথাকে। আৰু দুৰ্বাসাৰ বাক্যক সন্মান জনাই লক্ষী ক্ষীৰদী সাগৰত লুকে থাকে। আৰু তেতিয়া ব্ৰহ্মাৰ দৈত্যবিলাকে স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিলে, মই খাটাকে কৈছো। তাৰপিছত দেৱতা বিলাকে ব্ৰহ্মাৰ ওচৰলৈ গল, ব্ৰহ্মাই ভগৱানক স্তুতি কৰিলে, ভগৱানে উপদেশ দিলে যে দৈত্যৰ লগ হৈ সাগৰ মন্থন কৰিব লাগিব। ক্ষীৰদী সাগৰ মন্দৰ পৰ্বত পাচুকি নাগেদি মেৰিয়াই যেতিয়া সাগৰ মথিবা, তেতিয়া তাত লক্ষী উদ্ধাৰ হব। আৰু এইবুলি দেৱদত্ত সাগৰ মথি থাকিল, নানা বস্তু উৎপন্ন হল। এইখিনি কৈ থৈ দিওঁ দিয়া। এই যে তেওঁ কলাক ইন্দ্ৰই যে তোমাৰ হাতীটোৱে সংগ এৰিব, হৈ সংগ এৰে তাৰে পাছতে। আৰু সংগ এৰি সেই হাতীটোই পৃথিৱীক নামি আহে। পৃথিৱীক নামি আহি যেতিয়া শনিৰ ক্ৰোধ দৃষ্টিত গণেশৰ মুণ্ড ছেদন হয়, তেতিয়া সেই যিটো হাতীৰ মূৰা গণেশক তাতে লুবই, সেই হাতীৰ মূৰাটো লুবই কাৰণে গণেশে অগ্ৰাধিকাৰ পায়। মানে এই মালাডাল তেওঁৰ কাৰণে বনাইছিল। মালাডাল তেওঁ নিপিন্ধিলে, হাতীটোই পিন্ধিলে, হাতীটোকতো এতিয়া অগ্ৰাধিকাৰ দিব লাগিব। সেইকাৰণে হাতীটো গণেশে সেইকাৰণে দেৱতাৰ আগে অগ্ৰাধিকাৰ পালে গণেশে। গতিকে তাৰপিছত তোমাৰ এইফালে আহিছো, এইফালে আহিলে বহু বস্তু ওলালে, হলাহল বিষ প্ৰথম ওলালে, নানা বস্তু ওলালে, তাৰ পাছত অমৃত ওলালে। যেতিয়া অমৃত ওলালে, অমৃতৰ কলহ লৈ দৈত্যই উধাও হল, কলে গুচি গেল। তেতিয়া দেৱতা বিলাকে যাই কলে যে হে দেৱতা বিলাকে আহি কলে যে নাই, প্ৰভু নাৰায়ণে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিলে, যত প্ৰাণীসকলে থাকে তাক আমিতো দেখিছোৱে, বিশ্ব ব্ৰহ্মাণ্ড পৃথিৱীখন, যিখন পৃথিৱীত আমি প্ৰাণী বিলাকে আছো। ওৰাম জীৱ সমস্তৰ নাম ৰূপ কৰ্ম, জিমতে কৰে মাধৱ ইহব প্ৰশ্নৰ দিয়ক উত্তৰ, চৰণে ধৰো বান্ধৱ। জীৱ সমস্তৰ নাম ৰূপ কৰ্ম, মাধৱে যেনেধৰণে যিবিলাকক সৃষ্টি কৰিলে, সপ্ত স্বৰ্গ সপ্ত পাতাল, সেইবিলাকৰ কি কি নাম, সেই নামখিনি মোক কব লাগে, পাব আপোনালোকে ইয়াতে। ভূ ভুৱ স মহী জন তপ সত্য তল অতল বিতল তলাতল ৰসাতল উতল সমতল, এই নামবিলাক সুধিছে কি কি নাম। ওৰাম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ হব, ইহ বৰ যত ধৰ্ম, ব্যাস পিতৃমুখে পুনু পুনুতাৰ, শুনিছ সকলে মৰ্ম, তাহাৰ শ্ৰৱণে নাহি মৰমনে,
জাত অল্প ভূষ পাই নারদা দিরিখি পরম হরিখি জাকত জুহত্রে গাই। ভাগৱত শব্দটোৰ আয়কল অৰ্থ কবলৈ গলে যিটো গ আখৰটোৱে যিটো কথা বুজায় এই চাৰিটা লাইনত সেই কথাটো কৈছে যে নাৰদ আদি ঋষিসকলে যি শাস্ত্ৰৰ কথা গান কৰি গায়, গতে গায়ন্তী ইতি নাৰদ আদি ঋষি, ঘতে ঘটাকাৰে ভাতে ভাতি, ভাতি মানে হল পোহৰ। যিখন শাস্ত্ৰত আমিতো কি হৈ আছো, আন্ধাৰত ডুব যাই আছো নহয়, অজ্ঞান আন্ধাৰত। এতিয়া অজ্ঞান আন্ধাৰ সূৰ্যই দূৰ কৰে। এতিয়া কৃষ্ণ হল সূৰ্য, আৰু কৃষ্ণ সূৰ্যক প্ৰাধান্য দিয়া শাস্ত্ৰ কোনখন? ভাগৱতখন। গতিকে ভাগৱত কৃষ্ণ সূৰ্যই কি কৰিব পাৰে? আমাক ভাতি আনি দিব পাৰে, পোহৰ আনি দিব পাৰে। গতে গায়ন্তী ইতি নাৰদ আদি ঋষি, বতে বৰ্তেছো, বতে বৰ্তি থাকে। কি বৰ্তি আছে? 14 শাস্ত্ৰ, 4 বেদ, 18 পুৰাণৰ কথা যত বৰ্তি আছে। ততে ততে পৰম, যেতিয়া এই কথা শুনিবা, পঢ়িবা, শ্ৰৱণ কীৰ্তন কৰিবা, তেতিয়া কি পাবা? পৰম পাবা। এতিয়া কলে কি বুলি, যে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ ইহবৰ যি ধৰ্ম ব্যাস পিতৃৰ মুখে মই কোনো তাৰ মৰ্মখিনি শুনিছো। পোকে কৈছে তাহাৰ শ্ৰৱণে নাহি মোৰ মনত নাই, জাত অল্প সুখ পায় নাৰদ ঋষিয়ে পৰম আনন্দ মনে সত্ৰবিলাকত যত গুণগান গায়। এই তাৰ কথা। ও কৃষ্ণ কথা শুনো অমৃতৰ নিধি, আত বিৰক্তি নাই কোনেনো দাৰুণে কৃষ্ণয় কথামৃতে বিৰকতি হইবে পাই। কৃষ্ণ কথা অমৃতৰ ভঁৰাল, নিধি মানে কুবেৰৰ ধনৰ ভঁৰাল, নৱনিধি। এটা কৈছে যে অমৃতৰ নিধি, অমৃতৰ ভঁৰাল। ইয়াত বিৰক্তি বুলি বস্তু নাই অকল বাবকল ভগৱানৰ কথাত। এতিয়া আমাৰ কিন্তু বিৰক্তি যদি নাই অকল, আমি এটা টাইম হলে দেখো এৰি পেলাম। কিয় এৰিম? কিয় এৰিম? কাৰণ আশ্ৰম আৰু 4খান আছে, গৃহস্থ, ব্ৰহ্মচাৰ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। আমি গোটেই কেইজনে কোনখন আশ্ৰমৰ? গৃহস্থ আশ্ৰমৰ। গৃহস্থ আশ্ৰমত আৰু সময়ৰ কথা চাব লগা হয়। কাৰণ আমি কেনেকে ভকতি কৰো, ভাৰ্যা পুত্ৰ ঘৰ দুৱাৰ এনেকে ঘৰতে থাকি নাতি নৎকাৰৰ লগত থাকিয়ে যেখিনি অলপ সময় পাওঁ এনেধৰণে ভকতি কৰো আমি। গতিকে আমাৰ ক্ষেত্ৰত সময়ৰ কথাটো আহিব। সন্ন্যাস আশ্ৰমীৰ বিৰক্তি নালাগে, কিন্তু সময়ৰ কথাটো আহে। এতিয়া কৈছে ভগৱান কৃষ্ণৰ কথাত বিৰক্তি নাই। এনেকে আমি ব্যাখ্যা কৰিলে ৰাস্তা দি যদি কোনোবাই মাইকেদি শুনি আছে, তেওঁলোকে কব বা বিৰক্তি নাই যদি আপুনি কিয় এৰিলা, এনেকে কব নহয়। সেই কথাখিনি সেইকাৰণে মই বুজাই দিছো যে বিৰক্তি নাই, কিন্তু সময়ৰ প্ৰতি চাব লগা হয় আমি গৃহস্থ আশ্ৰমৰ কাৰণে। পৰাম পুৰুষৰ অকৰ্ণ অপথে প্ৰৱেশিয়া ছেদ কৰা গৃহৰতী হেন কৃষ্ণ কথা নুশুনিবে সদা কোনেনো অধম মতি। পুৰুষৰ কৰ্ণপথে প্ৰৱেশ কৰি, যে কৰ্ণপথে প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই যেন হৰত কালৰ জল স্বভাৱত নিৰ্মল হয়। আৰু আমি কৰ্ণপথেৰে যেতিয়া কৃষ্ণ কথা আমি প্ৰৱেশ কৰিব, তেতিয়া গৃহৰ আসক্তিটো কমি আহে, ধনজনৰ আসক্তিটো কমি আহে। মাত্ৰ কি কৰে? দেহৰ নিৰ্বাহ পদে যিহব ধনত তাহাক অধিক কৰি নাবাঞ্চে মনত। 6ষ্ঠ স্কন্ধত লিখিছে। মানে সেইখিনিৰ প্ৰতি এনে আসক্তি ৰাখব, দেহাটো ৰখাৰ কাৰণে যিখিনি ধনৰ প্ৰয়োজন তাত কৰি বেছি বাঞ্ছা নকৰে।
ও রাম তজু সখা ব্যাসে এহি অভিলাষে পহিলা ভাৰত ছয় এনেবা কৃষ্ণৰ কথা তলকৰ কিঞ্চিত মতি হয়